ষ্টাৰ্ট কৰোঁ আৰু মই আপোনালোকক বহুত ধুনীয়া মাইণ্ড মেপ ৰুট মেপ এটা ইয়াতে ক্ৰিয়েট কৰিছোঁ আৰু ইয়াতে আমি 2022ত যিহেতু এবাৰ এক্সাম হৈছিলে আৰু 2024ত এক্সাম হৈছিলে থাৰ্ড গ্ৰেডৰ টোটেল ইয়াতে আমি 4খন থাৰ্ড গ্ৰেডৰ পেপাৰ পাওঁ কিমানখন 4খনকৈ এতিয়া 4খন পেপাৰক সকলোখিনি PYQ আমি কুৱেশ্যনবিলাক ল'লোঁ ইংলিছ কুৱেশ্যনখিনি ল'লোঁ মানে ইংলিছ ছাবজেক্টটো নহয় ইংলিছৰ যিখিনি মানে আপোনাৰ জিঅ'গ্ৰাফিও ইংলিছৰ টাইপ কৰা আছিলে ইংলিছ কুৱেশ্যন আছামিজ কুৱেশ্যন হিন্দী কুৱেশ্যন এনেধৰণে আছিলে কিন্তু আমি ইংলিছ কুৱেশ্যনটো ইয়াত অৰ্থাৎ এক্সট্ৰেক্ট কৰিছোঁ গতিকে সকলোখিনি কথা চাব শেষলৈকে ইয়াতে বহুত এটা ইম্পৰ্টেণ্ট ডিছকাশ্যন কৰিম আৰু ইয়াতে যদি চাই সেই 4খন পেপাৰ আমি যেতিয়া একেলগ কৰিছিলোঁ তাতে আমি পাইছিলোঁ যে যিখিনি আপোনালোকৰ আছিলে জেনেৰেল নলেজৰ ওপৰত 118টা কুৱেশ্যন পাইছিলোঁ ইংলিছত আমি 79টা পাইছিলোঁ কোৱান্টিটিভ এপ্টিটিউডত 30টা কুৱেশ্যন পাইছিলোঁ আমি আৰু লগতে আছাম এণ্ড নৰ্থ ইষ্ট জিকেত আমি 19টা পাইছিলোঁ ৰিজনিং আৰু মেণ্টেল এবিলিটিত 11টা পাইছিলোঁ জেনেৰেল ছায়েন্সত পাইছিলোঁ আমি 8টা বা 8টা আৰু স্পৰ্টছত পাইছিলোঁ 7টা চাওক ছাবজেক্ট ৱাইজ টপিক মেপখিনি কেনেকুৱা ধৰণৰ আছিলে মানে ইয়াতে আমি কি কৰিছোঁ কম্পিউটাৰৰ কাৰণে বেলেগ আমি ৰাখিছোঁ ইংলিছ গ্ৰামাৰৰ কাৰণে বেলেগ ৰাখিছোঁ জিঅ'গ্ৰাফিৰ কাৰণে বেলেগ ৰাখিছোঁ প্লাছ কুৱেশ্যন টাৰ্গেট কৰিব নেক্সট টপিকটো মানে যিটো ৰিলেট টপিক হয় নেক্সট টপিক নহয় ৰিলেট টপিক কুৱেশ্যন ৰিলেট টপিক এনেকুৱা ধৰণে গতিকে এই ভিডিঅ'টোত ইয়াতে আপুনি জানিব যে কেনেকুৱা ধৰণে কুৱেশ্যন আৰু যিটো টপিক টাৰ্গেট হয় কেনেকৈ আমি ইয়াতে টাৰ্গেট লৈছোঁ এতিয়া প্ৰথমতে যদি চাওঁ যে জেনেৰেল ইংলিছত টোটেল 118টা কুৱেশ্যন আহিছিল 118 কুৱেশ্যন কেনেকৈ হ'ব পালে 4খন পেপাৰত সেইটো এটা ইম্পৰ্টেণ্ট কথা হয় গতিকে মই সকলোখিনি আপোনাৰ ৰোড মেপটো এনেকৈ প্ৰস্তুত কৰিছোঁ আৰম্ভণিৰ পৰা শেষলৈকে আপোনালোকে ইয়াতে এটা বিশেষ ধৰণৰ কথা জানিব এতিয়া মিছলেনিয়াছত আমি টোটেল কিমান পাইছিলোঁ 62টা কুৱেশ্যন আৰু জিঅ'গ্ৰাফিত 19টা কুৱেশ্যন হিষ্ট্ৰীত 17টা কুৱেশ্যন পলিটিত 8টা কুৱেশ্যন ষ্টেটিক বা মিছলেনিয়াছ 5টা কুৱেশ্যন ইকনমিত এণ্ড স্কিমত 5টা কুৱেশ্যন ইণ্টাৰনেল এফেয়াৰ্ছত 2টা কুৱেশ্যন ইণ্টাৰনেল এফেয়াৰৰ কুৱেশ্যনো পালোঁ গতিকে ইয়াতে জানিব এতিয়া আমি কুৱেশ্যনো ৰাখিছোঁ কিন্তু সকলোখিনি পেপাৰৰ কুৱেশ্যন ৰাখিছোঁ ইয়াতে জানিব এতিয়া ইংলিছ গ্ৰামাৰত টোটেল 79টা কুৱেশ্যন আমি পাইছিলোঁ 79টা ৰিডিং কম্প্ৰিহেনশ্যনত 14টা কুৱেশ্যন গ্ৰামাৰ পাৰ্ট অফ স্পীচত 10টা কুৱেশ্যন চিনোনিয়ামৰ 8টা ইডিয়ম এণ্ড ফ্ৰেজৰ 8টা গ্ৰামাৰ ফিল ইন দ্য ব্লেংকৰ 8টা স্পেলিঙৰ 7টা গ্ৰামাৰ আৰ্টিকেলছৰ 5টা গ্ৰামাৰ চেণ্টেন্স কাৰেকশ্যনৰ 4টা এণ্টনিয়ামছৰ 4টা ওৱান ৱৰ্ড ছাবষ্টিটিউট 3টা গ্ৰামাৰ প্ৰনাউন্সৰ 3টা পাইছিলোঁ ৱৰ্ড অৰ্ডাৰ বা ডিক্সনাৰী ছিকুৱেন্সৰ 2টা পাইছিলোঁ গ্ৰামাৰ আৰু ভাৰ্ব ফৰ্মৰ 1টা পাইছিলোঁ গ্ৰামাৰ টেন্স ভইচৰ 1টা পাইছিলোঁ আৰু গ্ৰামাৰ প্ৰিপজিশ্যনৰ আমি 7টা কুৱেশ্যন পাইছিলোঁ এইখিনি লিখি ৰাখক প্লাছ এতিয়া যিখিনি মই কুৱেশ্যন ডিছকাছ কৰিম যিখিনি কুৱেশ্যন PYQত আহিছিলে সেই কুৱেশ্যনখিনি আমি এতিয়া লৈ আপোনালোকক কেনেধৰণে টপিকটো টাৰ্গেট ল'ব লাগিব সেই বিষয়টো আলোচনা কৰিম ইয়াতে কুৱেশ্যনো দেখা পাব টোটেল 4খন পেপাৰৰ কুৱেশ্যন ইয়াতে মই কম্পাইল কৰিছোঁ গতিকে নেক্সট যদি চাওঁ কোৱান্টিটিভ এপ্টিটিউডত কোনটো টপিকত কিমান কুৱেশ্যন আহিছিলে এইখিনি আপোনালোকে লিখি ৰাখক ইয়াতে আপোনালোকে দেখিলে 30টা কুৱেশ্যন মেনচুৰেশ্যন জিঅ'মেট্ৰিৰ 7টা নাম্বাৰ ছিষ্টেমৰ 6টা পাৰ্চেণ্টেজৰ 5টা টাইম এণ্ড স্পীডৰ 4টা ৰেচিঅ' এণ্ড প্ৰপৰ্চনৰ 4টা এভাৰেজ মিডিয়ান মিনছৰ 2টা নাম্বাৰ ছিৰিজৰ 1টা চিম্পল কম্পাউণ্ড ইণ্টাৰেষ্টৰ 1টা এনেধৰণে আছিলে 30টা কুৱেশ্যন কোৱান্টিটিভ এপ্টিটিউডৰ টোটেল 4খন থাৰ্ড গ্ৰেড পেপাৰ 2022 আৰু 2024 নেক্সট যদি চাওঁ নেক্সট থাকিলে আছাম এণ্ড নৰ্থ ইষ্ট জিকে ইয়াতে আছিলে টোটেল 19টা এই 4খন পেপাৰত আমি 19টা টোটেল আছাম এণ্ড নৰ্থ ইষ্ট জিকে ৰিলেটেড পাইছিলোঁ 19টা কুৱেশ্যন ৰিজনিং মেণ্টেল এবিলিটিত ব্লাড ৰিলেশ্যনৰ কুৱেশ্যন আহিছিলে কেলেণ্ডাৰ এণ্ড ক্লকৰ আহিছিলে আৰু এনালগৰ 2টা আহিছিলে আৰু ডাইৰেকশ্যন চেন্সৰ 2টা আহিছিলে লজিকেল পাজলৰ 1টা আহিছিলে কডিং ডিকডিঙৰ 1টা আহিছিলে আৰু ইয়াতে যদি চাওঁ জেনেৰেল ছায়েন্সৰ কুৱেশ্যন আহিছিলে জেনেৰেল ছায়েন্সৰ কুৱেশ্যন 8টা কুৱেশ্যন আহিছিলে ফিজিক্সৰ 4টা বায়'লজিৰ 3টা স্পেচ এণ্ড এষ্ট্ৰনমিৰ 1টা কুৱেশ্যন অৰ্থাৎ সেই 4খন পেপাৰৰ কোনোবা এখন পেপাৰত আপোনালোকৰ স্পেচ এণ্ড এষ্ট্ৰনমিৰ ওপৰত আহিছিলে মানে ষ্টেটিক টপিক টাইপত আহিছিলে আৰু বায়'লজিও এনেধৰণে কুৱেশ্যন 4খন পেপাৰত 3খন পেপাৰত এনেকৈ পৰি গৈছিল এখন পেপাৰত বায়'লজি কুৱেশ্যন আহিছিল গতিকে ইমানখিনি কথা জানিব পাৰিছোঁ আৰু কিছুমান আপোনালোকে শেষলৈকে যাব সিমানে আপুনি ৰুট পইণ্টটো পাই গৈ থাকিব আৰু লগতে স্পৰ্টছৰ 7টা আছিলে টোটেল এতিয়া স্পৰ্ট যদি কওঁ ইয়াতে 7টা কুৱেশ্যন স্পৰ্ট এণ্ড গেমছৰ আৰু কম্পিউটাৰ এৱাৰনেছৰ টোটেল 4টা কুৱেশ্যন যিটো কম্পিউটাৰ বেছিকৰ 4টা কুৱেশ্যন আহিছিলে 4খন পেপাৰত আহিছিল এতিয়া ইয়ালৈ আমি যদি পিছলৈ যাওঁ ঠিক আছে এতিয়া আপোনালোকৰ মেইন পইণ্টটো ষ্টাৰ্ট হৈছে ভিডিঅ'টোত এতিয়া যদি চাওঁ ইয়াতে জেনেৰেল নলেজ টোটেল 100 কিমানটা পালোঁ 118টা পালোঁ ইয়াতে চাব আপোনালোকে 118টা আমি টোটেল জেনেৰেল নলেজ পালোঁ কেনেধৰণে ইয়াক ডিষ্ট্ৰিবিউট কৰিছে সেইটোৰ ওপৰত আমি ফ'কাছ কৰিম এতিয়া যদি চাই আপোনালোকে 2022 আৰু 2024 পেপাৰ কেইখন যদি চাওঁ আমি টোটেল ইয়াতে পলিটি এণ্ড কনষ্টিটিউশ্যনৰ 8টা কুৱেশ্যন পাইছিলোঁ হিষ্ট্ৰীৰ 17টা কুৱেশ্যন আমি পাইছিলোঁ জিঅ'গ্ৰাফিৰ 19টা কুৱেশ্যন 19টা কুৱেশ্যন পাইছিলোঁ মিছলেনিয়াছ জিকে আমি টোটেল 62টা পাইছিলোঁ 62 কেনেকৈ হ'ব পালে সেইটো ইম্পৰ্টেণ্ট জনাম আপোনালোকক আৰু লগতে ইণ্টাৰনেশ্যনেল এফেয়াৰ্ছৰ ওপৰত 2টা কুৱেশ্যন আৰু
ইকনমি এণ্ড স্কিমৰ ওপৰত 5টা কুৱেশ্যন, ষ্টেটিক জিকে আৰু মিছলেনিয়াছৰ ওপৰত 5টা কুৱেশ্যন, এনেধৰণে সকলোখিনি ডিষ্ট্ৰিবিউট কৰিছে। কিন্তু মিছলেনিয়াছ জিকে বুলি ক'লে কি হয়, মানে মিছলেনিয়াছ বুলি ক'লে যিকোনো টপিক হ'ব পাৰে, ইনক্লুড হ'ব পাৰে। তাৰ বাবে আমি লুচেণ্টৰ এটা ওৱান শ্বট ভিডিঅ' বনাই থৈছোঁ, য'ত আপোনালোকে মিছলেনিয়াছৰ কুৱেশ্যন কমপ্লিট কৰা আছে। টোটেল 3 ঘণ্টা, আই থিংক 4 ঘণ্টা এটা ভিডিঅ' আছে। এটা ভিডিঅ'তে আপুনি সকলোখিনি মিছলেনিয়াছ কমপ্লিট হৈ যাব। সেইটো আপোনালোকে চেক কৰিব পাৰে, মই ডেছক্ৰিপশ্যনত দি ৰাখিম। এতিয়া নেক্সট টাৰ্গেটটো কি হয়, নেক্সটত আছিলে এইবিলাক কুৱেশ্যন। এতিয়া কুৱেশ্যনটো আমাক টাৰ্গেট কৰিব কোনকেইটা টপিক আমাৰ এক্সামত আহিছিল, মষ্ট ইম্পৰ্টেণ্ট কথা হয়। ইয়াৰ পাছত আপোনালোকে অনলি কুৱেশ্যনে পাব, মানে ইয়াত অকল কুৱেশ্যনৰ কথা আমি ডিছকাছ কৰি টপিকটোৰ কথা আলোচনা কৰিছোঁ। গতিকে এইটো বহুত বেছি এইটো আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট পইণ্ট হয়। এতিয়া ইয়াতে যদি চাওঁ মানিলা কথা আহিলে, মানে মানিলা কেপিটেল চিটি। এতিয়া আমি গম পালোঁ যে জিঅ'গ্ৰাফী কুৱেশ্যন ADAD পেপাৰত আহিছিলে, মানে 2022 আৰু 2024 পেপাৰখনত আমাৰ কেপিটেল চিটিৰ ওপৰত কুৱেশ্যন আহিছিলে। মানে কেপিটেল চিটি টপিকটো আপুনি ইয়াতে লিখি ৰাখক, ঠিক আছে। আপুনি বহীখন লৈ আছে চাগে, মই ভাবোঁ সেই বহীখনত লিখি লওক যে কেপিটেল চিটি বুলি ইয়াতে ধুনীয়াকৈ লিখি লওক, কেপিটেল চিটি টপিকটো আহিছিল বুলি, হয়নে? মানে জিঅ'গ্ৰাফীৰ কেপিটেল চিটি টপিকটো আহিছিল বুলি এনেকৈ ছাইডত লিখি লওক। নেক্সট ল'টাছ টেম্পল, অৰ্থাৎ আপুনি এই টপিকটো লিখিব পাৰে যে, অৰ্থাৎ টেম্পল চিটুৱেটেড, ঠিক আছে। টেম্পল চিটুৱেটেড টপিক আহিছে, গতিকে টেম্পল চিটুৱেটেড এইটো এটা টপিক পালে, এইটো আপুনি টেম্পল চিটুৱেটেড বুলি লিখি ৰাখক বহীখনত। গম পালে আপোনালোকে দুটা টপিক ধুনীয়াকৈ। নেক্সট ইয়াতে আমি কি বুলি ৰাখিছোঁ যে ষ্টেটিক জিকে মিছলেনিয়াছ বুলি এই টপিকটোক নাম দিছোঁ। কিন্তু আপোনালোকে এনেকৈ টাৰ্গেট লওক যে টেম্পল চিটুৱেটেড বুলি, টেম্পল চিটুৱেটেড মিছলেনিয়াছ টপিক হৈ গ'ল। এনেধৰণে আপুনি ছাইডত লিখি ৰাখক যিখন বহী হয়। নেক্সট থাকিলে আমাৰ ইয়াতে থাকিলে যে মাউণ্টেইন ৰেঞ্জ জিঅ'লজিকেলি কনচিডাৰ্ড দ্য ওল্ডেষ্ট। এতিয়া আমাৰ এইটো কুৱেশ্যন আহিলে যে মাউণ্টেইন ৰেঞ্জৰ ওপৰত আমাৰ কুৱেশ্যন আহিছে। এতিয়া মাউণ্টেইন ৰেঞ্জ বুলি ক'লে য়ংগেষ্ট মাউণ্টেইন আৰু অল্ডেষ্ট মাউণ্টেইন, এনেকৈ লিখক যে মাউণ্টেইন ৰেঞ্জ য়ংগেষ্ট অল্ডেষ্ট, এনেকৈ লিখি ৰাখক। মানে এই টপিকটো আমি চাবই লাগিব, কাৰণ PYQ কুৱেশ্যন পেপাৰত আহিছে, আৰু ইয়াক আমি জিঅ'গ্ৰাফী বুলিয়ে নামাকৰণ কৰিছোঁ জিকে। গতিকে জিকে বুলি লিখি আপুনি এই টপিকটো চাব টপিকটো ডিটেইল মেনশ্যন কৰি দিয়ক। নেক্সট থাকিলে আমাৰ হুইচ ওৱান এমংছ দ্য ফ্ল'য়িং ইজ দ্য চাউথাৰ্ণ মষ্ট ৰিভাৰ। এতিয়া আপুনি এনেকৈ লিখক যে ডাইৰেকশ্যন মষ্ট ৰিভাৰ বুলি টপিকটো নামাকৰণ কৰক। কি বুলি? ডাইৰেকশ্যন মষ্ট ৰিভাৰ বুলি আপোনালোকে লিখি ৰাখক। এইটো ইণ্ডিয়া বুলি ছাইডত লিখিব পাৰে, যিটো জিঅ'গ্ৰাফী কুৱেশ্যন হ'ব। এনেদৰে আপুনি নোট কৰিছে বুলি মই ভাবিছোঁ। যদি আপুনি ভিডিঅ'টো চাই আছে, যদি আপোনাৰ হাতত নোট বা বহি নাই, তেতিয়া আপুনি ভিডিঅ'টো ৰাতিলৈ হ'লেও চাব, ছেভ কৰি ৰাখক। নেক্সট থাকিলে আপোনালোকৰ ইয়াত থাকিলে হুইচ ওৱান অফ দ্য ফলোয়িং বাৰ্ডছ উইল ইট নেক্সট ইন দ্য ট্ৰী হলোজ। এইটো কুৱেশ্যন মিছলেনিয়াছ টপিক হয়। গতিকে এই টপিকটো আপুনি ইমান ভাল ধৰণে জানিব পৰা নাই, গতিকে এই কুৱেশ্যনটোকে লিখি ৰাখক। কুৱেশ্যনটো লিখি ৰাখি মিছলেনিয়াছ জিকে বুলি নামাকৰণ কৰক। নেক্সট থাকিলে নেশ্যনেল এনিমেল অফ ইণ্ডিয়া। এতিয়া আমি চাব লাগিব কি তেতিয়াহ'লে কোনখন কাণ্ট্ৰিৰ কি নেশ্যনেল বাৰ্ডছ আছে সেইটো চাব লাগিব। নেশ্যনেল বাৰ্ডছ, নেশ্যনেল এনিমেলছ, নেশ্যনেল পাৰ্ক, এনেধৰণে লিখি ৰাখক ছাইডত। এইটো কিহত পৰিলে? ষ্টেটিক জিকে মিছলেনিয়াছ টপিকত পৰিলে। এতিয়া থাকিল নেক্সট থাকিলে হু ইজ কনচিডাৰ্ড এজ দ্য আইৰণ মেন অফ ইণ্ডিয়া। এতিয়া আমি গম পালোঁ যে নিক নেমছ বুলি ৰাখক, অৰ্থাৎ নিক নেম টপিকটো আহিছে। নিক নেমছ বুলি ৰাখক, যিটো আমাৰ ষ্টেটিক জিকে বা হিষ্ট্ৰীতে পৰে, তথাপি আপুনি ষ্টেটিক জিকে বুলি লিখি ৰাখক বহীখনত। তাৰপিছত আহিলে মিছাইল মেন অফ ইণ্ডিয়া। এইটো কি হ'ব তেতিয়াহ'লে আমাৰ নিক নেমছ, হয়নে? নিক নেমছৰ ওপৰতে পৰিব বা টাইটেল নেম, মানে যিখিনি ধৰি লওক পাৰ্চনেলিটিজ হয়, সেই পাৰ্চনেলিটিসকলৰ যিটো আপোনালোকৰ টাইটেল নেমটোৰ ওপৰত আহিছে বুলি এনেধৰণে ছাইডত লিখি ৰাখক। তাৰপিছত আহিলে, কাৰণ তেতিয়া আপোনালোকে কি কৰিব পাৰিব, PYQটোৰ কথা ভালকৈ বুজি পাব। PYQক যোনে ভালকৈ বুজি পাব, সি যিটো আপকামিং এক্সাম হয় সেই এক্সামটোৰ বিষয়লৈ ভালকৈ অৱগত হ'ব পাৰিব, প্ৰিপেৰেশ্যন আৰু আগবঢ়াই যাব পাৰিব। নেক্সট থাকিলে ইণ্ডিপেণ্ডেন্স ডে অফ ইণ্ডিয়া, দ্য প্ৰাইম মিনিষ্টাৰ এড্ৰেছ দ্য নেশ্যন ফ্ৰম। এতিয়া এই কুৱেশ্যনটো আমাৰ ইণ্ডিপেণ্ডেন্স ডে ওপৰত আহিলে, গতিকে আমি চাব লাগিব যে ইণ্ডিপেণ্ডেন্স ডেটোৰ যিবিলাক ভাল কাম হৈছে, হয়নে? যিবিলাক ভাল ধৰি লওক ৱৰ্ক কৰিছে, যিবিলাক ধৰি লওক কিছুমান যেনেকৈ গুড গভাৰ্নেন্স ডেৰ ওপৰত কাৰ ক্ষেত্ৰত পতা হয় গুড গভাৰ্নেন্স ডে, হয়নে? কোনজন ব্যক্তিৰ পাৰ্চনেলিটিৰ ক্ষেত্ৰত পতা হয় গুড গভাৰ্নেন্স ডে, হয়নে? আৰু সেই গুড গভাৰ্নেন্স ডেৰ ওপৰত কি ইনগ্ৰেশ্যন হৈছে, তেনেকুৱা ধৰণৰ টপিকবিলাক চাব লাগিব। গতিকে এইটো আপুনি তেনেধৰণে ইণ্ডিকেট দিব পাৰে। ইণ্ডিপেণ্ডেন্স ডে ৰিলেটেড কিছুমান ভাল কাম, বা যিবিলাক ধৰি লওক প্ৰাইম মিনিষ্টাৰ এড্ৰেছ কৰিছিলে, নেশ্যনখন ক'ৰ পৰা এড্ৰেছ কৰিছিলে, ৰেড ফৰ্টৰ পৰা কৰিছিলে নে ৰাষ্ট্ৰপতি ভৱনৰ পৰা কৈছিলে, পাৰ্লিয়ামেণ্ট হাউচৰ পৰা কৈছিলে নে ইণ্ডিয়া গেটৰ পৰা কৈছিলে, এইটো কথা লিখিব। আৰু এটা কথা লিখিব যে যিখিনি আমাৰ মনুমেণ্টছ হয়, সেই মনুমেণ্টছখিনিৰ ওপৰত কিবা ভাল কাম কৰিছিলে নেকি, তাত কিবা ধৰি লোৱা এনেকুৱা ধৰণৰ কিবা হিষ্ট্ৰিক বেকগ্ৰাউণ্ড আছে নেকি, বা প্ৰেজেণ্ট টাইমত কিবা ইনগ্ৰেশ্যন কৰিছে নেকি, তাৰ পৰা তেনেকুৱা ধৰণৰ টপিকবিলাক থাকিব পাৰে। ইয়াৰ পৰা এইটো কথা গম পোৱা যায়। ঠিক আছে, এতিয়া আমি অলপ ফাষ্টকৈ যাওঁ।
ৰাষ্ট্ৰৰংগিনী ৱাজ ৰিটেন বাই। এতিয়া ৰাষ্ট্ৰৰংগিনী ৰিটেন বাই কি ৰিটেন কৰিছিলে? কালাহান। এতিয়া আমি গম পালোঁ যে যিবিলাক ধৰি লোৱা হিষ্ট্ৰীৰ টাইমত যিসকলে লিখিছিলে হয়নে, কি লিখিছিল আৰু তেনেকুৱা ইম্পৰ্টেণ্ট ধৰি লোৱা ৰিটেন কৰা যিবিলাক ধৰি লোৱা টপিক আছে, তেনেকুৱা ধৰণৰ টপিকবিলাক আমি লিখিব লাগিব। এইটো ইষ্টেটিক বা মিছলিনিয়াছ টপিকতে পৰে। তেনেকুৱা ধৰণৰ টপিকখিনি আমি ইয়াতে লিখি ৰাখিব লাগিব। গম পালোঁ তেতিয়াহ'লে এনেধৰণে লিখক যে ৰিটেন বাই হয়নে, ৰিটেন বাই টপিক বুলি লিখি ৰাখক, যিটো এক্সাম্পল হিচাপে আপোনালোকে ৰাষ্ট্ৰৰংগিনী ৱাজ ৰিটেন বাই হয়নে। আৰু ধৰি লোৱা বিভিন্ন ধৰণৰ আছে, গোলবেদন বেগমে কি লিখিছিল হয়নে, গোলবেদন বেগম, আৰু লগতে ধৰি লোৱা বাবৰনামা কোনে লিখিছিল হয়নে, তাৰপিছত আইনী আকবৰী কোনে লিখিছিল, তেনেকুৱা ধৰণৰ আপুনি এক্সাম্পল হিচাপে এই টপিকটো চিলেকশ্যন কৰি ৰাখক। গম পাইছে আপোনালোকে কি ক'ব বিচাৰিছোঁ? আপুনি বুজি পোৱাটোৰ ওপৰত বেছি ডিপেণ্ড কৰে। গতিকে আমি 10টা কুৱেশ্যনৰ 10টা টাইপ এতিয়ালৈকে বৰ্তমান সময়লৈ বুজি পাইছোঁ। নেক্সট থাকিলে দ্য বেটেল অফ চৰাইঘাট ৱাজ ফ'ট বিটুইন লাচিত বৰফুকন। এতিয়া এই কুৱেশ্যনটোক আমি কেনেধৰণে লিখিম? ইয়াতে আপুনি ছাইডত লিখিব পাৰে আছাম বেটেল ফ'ট বিটুইন বুলি লিখিব পাৰে, FOUGHT ফ'ট বিটুইন বুলি আপুনি লিখি ৰাখিব পাৰে। মানে এনেকুৱা ধৰণৰ কুৱেশ্যনো আহিছে, কাৰ মাজত হৈছিলে, অৰ্থাৎ এই বেটেল শৰাইঘাটৰ যুদ্ধখন, তেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব। ঠিক আছে, এই টপিকটো ইম্পৰ্টেণ্ট পৰি গৈছে, গতিকে আছাম হিষ্ট্ৰী বুলি এনেকৈ লিখি ৰাখিব পাৰে। হু এমং দ্য ফলোয়িং ইনিচিয়েটেড দিন-ই-ইলাহী। এতিয়া আমি গম পালোঁ যে আমাৰ ধৰি লোৱা যিখিনি দিল্লী চালতানাত মানে মোগলৰ কুৱেশ্যন, তেনেকুৱা ধৰণৰ বাবৰৰ কুৱেশ্যন, তেনেকুৱা ধৰণৰবিলাকো আহিছে, মানে টাইটেলবিলাকৰ ওপৰত আহিছে। দিন-ই-ইলাহী কাৰ দ্বাৰা ইনিচিয়েটেড হৈছিলে? দিন-ই-ইলাহী কি হ'ব? ঔৰংজেব হ'বনে, বাবৰ হ'বনে, শ্বাহজাহান হ'বনে, আকবৰ হ'ব? মানে আপুনি এটা এনেধৰণে লিখক যে দিন-ই-ইলাহী ইনিচিয়েটেড বাই, এনেধৰণে আপুনি ছাইডত লিখি ৰাখক। আৰু তেনেকুৱা ধৰণৰ কুৱেশ্যন যিমান পাব, বাবৰ, মোগল, আহোম, এনেকুৱা ধৰণৰ পঢ়োঁতে সেইবিলাক আপুনি টপিকটো এটা ছাইডত লিখি ৰাখিব পাৰে। মানে এই টপিকটো আমি পঢ়িবই লাগিব, তেনেকুৱা ধৰণৰ কুৱেশ্যন ইণ্ডিকেট কৰিছে। গতিকে মই আপোনালোকক এটা ৰুট পইণ্ট দিছোঁ, যিটো ৰুট পইণ্ট আপুনি বহীত লিখি ৰাখিব। আৰু নেক্সট থাকিলে হুইচ অফ দ্য ফলোয়িং ইজ নট এ ইউনিয়ন টেৰিটৰী। এতিয়া ইউটিৰ ওপৰত কুৱেশ্যন আছে, কোনখন ইউটি নহয়? এতিয়া আমি তেতিয়াহ'লে জানিব লাগিব ইউটি কোনবিলাক আছে আৰু ইউটি কিমানখন আছে, নামবিলাক কি, এই নামাকৰণটো জানিব লাগিব। মানে ইয়াতে আপুনি ছাইডত লিখক ইউটি ডাইৰেকশ্যন কুৱেশ্যন বুলি লিখি ৰাখক। নেক্সট আছিলে ট্ৰিটি অফ ইয়াণ্ডাবু ৱাজ চাইন বিটুইন। এতিয়া তেনেকৈ আমি এটা গম পালোঁ মানে যেনেকৈ যিটো আমাৰ এতিয়া বেটেলৰ ওপৰত ফ'ট বিটুইন মানে তেনেকৈ বেটেলৰ ওপৰত আহিছিলে, ঠিক তেনেকৈ ইয়াতো আহিছে, ছেইম কুৱেশ্যন ৰিপিট হৈছে ধুনীয়াকৈ। গতিকে 2022 পেপাৰখন যোনে ভালকৈ এনেকৈ টাৰ্গেট কৰি গৈছিলে, 2024 এনেকুৱা ধৰণৰ কুৱেশ্যনটো দেখা পালে, মানে বুজি পালে আপোনালোকে। গতিকে ফ'ট বিটুইন, চাইন বিটুইন এনেকৈ লিখক ন, যেনে পুনা পেক্ট বিটুইন কাৰ মাজত হৈছিল তেনেকৈ লিখক। গতিকে তেনেকুৱা টপিকবিলাক ইয়াতে ছাইডত লিখি ৰাখক। হৈ গ'ল ফ'ট বিটুইন, চাইন বিটুইন। এতিয়া নেক্সট থাকিলে অভিজ্ঞানম শকুন্তলম। এতিয়া গম পালে আপোনালোকে 2022 পেপাৰখন যোনে ভালকৈ এনালাইচিছ কৰিছিলে, তেওঁলোকে 2024 সেই টপিকবিলাক দেখা পাইছিলে, মানে এতিয়া গম পালে অভিজ্ঞানম শকুন্তলম যিটো ৰিটেন কোনে কৰিছিলে, সেইটো ইম্পৰ্টেণ্ট হয়। গতিকে ইয়াৰ ওপৰত আমি যিহেতু ওৱান শ্বট ভিডিঅ' এটা দি ৰাখিছোঁ, লুচেণ্টৰ 4 ঘণ্টাৰ ভিডিঅ' হয়, কমপ্লিট মিছলিনিয়াছ টপিক পঢ়োৱা আছে, চাওকে আপুনি, তেতিয়া আপুনি ইয়াত এনেকুৱা ধৰণৰ কুৱেশ্যন সকলোবিলাক পাই যাব। গতিকে এই টপিকটো আমাৰ ইম্পৰ্টেণ্ট হ'ল যে ৰিটেন বাই, কোনে ৰিটেন কৰিছিলে সেই বস্তুটোৰ ওপৰত কুৱেশ্যনবিলাক আহিছে। গতিকে ৰিটেন বাই মানে আপুনি এক্সাম্পল হিচাপে অভিজ্ঞানম শকুন্তলম ৱাজ ৰিটেন বাই, বা তাৰ তলত ৰিটেন বাই টপিক বুলি লিখি ৰাখক। আপুনি এতিয়ালৈকে 15টা টপিক কুৱেশ্যন বুজি পালে। 15টা টপিকে 15টা কুৱেশ্যনে আমাক 15টা টপিক শিকাই দিছে, কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে 2022 আৰু 2024। নেক্সট থাকিলে ষ্টেট বাৰ্ড, যেনেকৈ আমি কৈছিলোঁ অলপ আগত মানে নেশ্যনেল এনিমেলছৰ ওপৰত কুৱেশ্যন আহিছিলে, গতিকে এতিয়া বাৰ্ডৰ ওপৰত আহিলে, তেনেকুৱাই হয়। এই টপিকটো লিখি ৰখাটো ইম্পৰ্টেণ্ট হয়। লগতে হুইচ অফ দ্য ফলোয়িং ইকুইপমেণ্ট ইজ মেণ্ডেটৰী ফৰ পেট্ৰল ভেহিকল অফ ইণ্ডিয়া। এতিয়া এইটো আমাৰ ষ্টেটিক জিকেৰ ওপৰত পৰিলে, গতিকে এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাকো আহিছে। ফলোয়িং ইকুইপমেণ্ট ইজ মেণ্ডেটৰী ফৰ পেট্ৰল ভেহিকল অফ ইণ্ডিয়া। এতিয়া মই এনেকুৱা কুৱেশ্যনবিলাক আমি ক'ত পাম, ইয়াৰ ৰিলেটেড কুৱেশ্যনবিলাক ক'ত পাম, তেনেকুৱা কুৱেশ্যন মই ভাবিছোঁ এই পেপাৰখন যেতিয়া মই আপোনালোকক এক্সট্ৰেক্ট কৰি কম্পাইল কৰি বনালোঁ, তেতিয়া মই ভাবিলোঁ যে আপোনালোক এনেকুৱা ধৰণৰ যিখিনি কুৱেশ্যন আমি ডাইৰেক্টেড কৰিব পৰা নাই, হয় নহয়, মানে আমি ধৰিব পৰা নাই কেনেকুৱা ধৰণৰ কুৱেশ্যন ক'ৰ পৰা আহিলে, গতিকে আমি সেই কুৱেশ্যনবিলাকো মই আপোনালোকক এটা এক্সট্ৰা ছেপাৰেটকৈ ভিডিঅ' বনাম বুলি ভাবি আছোঁ। গতিকে এইটো ইকনমিক কুৱেশ্যন এনেকুৱা ধৰণৰ হ'ব পাৰে, গতিকে এই কুৱেশ্যনটো আপুনি লিখি ৰাখক, এনেকৈ কিবা এটা বুলি আপুনি চিম্বল দি ৰাখক। নেক্সট আৰু ইংলিছৰ কুৱেশ্যন কিছুমানো আহিছে বিশেষ ধৰণে, মানে এটা ৱৰ্ড মানে এটা চেণ্টেঞ্চ দি আপোনালোকক লিখি পিনে সেই গোটেই চেণ্টেঞ্চটো পঢ়ি পিনে ইয়াত কোনটো ৱৰ্ডে ডিনোট কৰিছে, তেনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক আমি দেখা পাইছোঁ। গতিকে মই ভাবোঁ এই যিটো কুৱেশ্যন হয় আপোনালোকে বহীত লিখি ৰাখক কুৱেশ্যনটো, আৰু এই কুৱেশ্যনটো আপুনি বহীত লিখি ৰাখক ধুনীয়াকৈ। আৰু যিসকলে মানে এইখিনি কুৱেশ্যন লিখিব তেওঁলোকে মোক
লিখা হ'ল বুলি আপুনি মোক টেলিগ্ৰামত বা হোৱাটছএপত মেছেজ এটা কৰি দিব আৰু মই আপোনালোকক এনেকুৱা এটা টপিক বা এনেকুৱা এটা PDF দিম যিটো PDFত এনেকুৱা কুৱেশ্যনবিলাক আছে আৰু তাৰ পৰা এই কুৱেশ্যনবিলাক উঠাইছে, গতিকে সেইখিনি কথা জানিব। মই ইয়াতে ভিডিঅ'টো বহুত বেছি দীঘল হ'বই যিহেতু, কাৰণ সকলোখিনি পেপাৰ যিহেতু এনালাইজ কৰিছোঁ শেষলৈকে চাই থাকক। আৰু এটা কথা হয় কি, এই মই যিটো ফাইল বনাইছোঁ এইটো মই PDFটো আপোনালোকক শ্বেয়াৰ নকৰোঁ, কাৰণ PDF শ্বেয়াৰ কৰিলে বহুত বেছি নিজে যিটো কষ্ট কৰি বনোৱা হয় সেই বস্তুটো বেলেগে লৈ আকৌ তাৰ ওপৰতে আকৌ ৰিক্ৰিয়েট কৰি ভিডিঅ' বনাব বিচাৰে, গতিকে মই নিদিওঁ। আপোনালোকে এজন এক্সপাৰেণ্ট যদি হয় বা এই ভইচটো শুনি বেয়া পাইছে তেতিয়া আপুনি ভইচটো ভলিউমটো ডাউন কৰি লওক, আপুনি জাষ্ট লিখি যাওক আৰু স্পীড কৰি লওক ভিডিঅ'টো। স্পীড কৰি ল'লে ফটাফট আপোনালোকৰ আগত ওলাই যাব, বা আপুনি স্ক্ৰীনশ্বট মাৰি যাওক। মই ধুনীয়াকৈ যিহেতু ক্লিনকৈ উলিয়াই দিছোঁ ইয়াতে, গতিকে সেইখিনি কাম কৰিব মই এইটো ৰিকুৱেষ্ট কৰিছোঁ। নেক্সট আছে ইয়াতে আপোনালোকে দেখিলে কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে, আৰু তীৰ্থংকৰ ওপৰত কুৱেশ্যন আহিছে। গতিকে তীৰ্থংকৰ কি এছ'চিয়েটেড কিহৰ লগত হয়, হয়নে? তীৰ্থংকৰটো, গতিকে তীৰ্থংকৰ ৰিলেটেড আহিছে। গতিকে মই কৈছিলোঁ অলপ আগত এছ'চিয়েট উইথ তেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে, গতিকে এছ'চিয়েট উইথ টপিক বুলি লিখি ল'ব পাৰে। আৰু এক্সাম্পল হিচাপে তীৰ্থংকৰছ ইজ এছ'চিয়েট উইথ, এইটো কি হয়, হিষ্ট্ৰী কুৱেশ্যন হয়। এতিয়া নেক্সট থাকিলে আমাৰ ষ্টেট অফ নৰ্থ ইষ্ট ইণ্ডিয়া ডেট ডাজ নট শ্বেয়াৰ বৰ্ডাৰ উইথ বাংলাদেশ। এতিয়া যিটো শ্বেয়াৰ বৰ্ডাৰ বা নট শ্বেয়াৰ বৰ্ডাৰৰ ওপৰত আহিছে এই টপিকটো লিখি ৰাখক। আৰু একৰ্ডিং টু দ্য ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া এনেধৰণৰ কুৱেশ্যনবিলাক আহিছে। গতিকে ইয়াতে সুধিছে যে এ পলিটিকেল পাৰ্টি মাষ্ট বি ট্ৰিটেড এ ৰিকগনাইজ পলিটিকেল পাৰ্টি ইন এট লিষ্ট নাও মেনি ষ্টেট, কিমান ষ্টেট, গতিকে 1, 4, 5, 3, গতিকে আপোনালোকে এনেকুৱা ধৰণৰ কুৱেশ্যন পাব পলিটিৰ, গতিকে এই কুৱেশ্যনটোৰ ওপৰত লিখি ৰাখক ধুনীয়াকৈ। নেক্সট থাকিলে হু এমংছ দ্য ফলোয়িং ছেড ফ্ৰীডম ইজ মাই বাৰ্থ ৰাইট, মানে যিসকল ফ্ৰীডম ফাইটাৰ হয় তেওঁলোকে যি বানি দিছিলে ডু অৰ ডাই তেনেকুৱা ধৰণৰ যিবিলাক ধৰি লোৱা তেওঁলোকে শ্লোগান লৈছিলে, সেই শ্লোগানবিলাকৰ ওপৰত কুৱেশ্যন আহিছে। গতিকে ফ্ৰীডম ফাইটাৰ শ্লোগান বেষ্ট কুৱেশ্যন এনেকৈ লিখি ৰাখক, হৈ গ'ল। তাৰপিছত থাকিল ছেকেণ্ড বেটেল অফ পানীপথ, ফ'ৰ্ট বিটুইন, গম পালে আপোনালোকে ফ'ৰ্ট বিটুইনৰ ওপৰত খুব কুৱেশ্যন আহিছে, বেটেল ফ'ৰ্ট বিটুইন, গতিকে তেনেকৈ টপিকটো লিখি ৰাখক। মই এতিয়ালৈকে কওঁতে আপোনালোকে বুজি পাইছে কিমানবিলাক টপিক ৰিপিট হৈ আছে 2022-2024 পেপাৰখনত। নেক্সট থাকিলে ইলেকশ্যন কমিশ্যনৰ ওপৰত বহুত কুৱেশ্যন আহিছে। গতিকে ইলেকশ্যন কুৱেশ্যন এতিয়া অলপ আগত আমি পাই গ'লোঁ ইলেকশ্যন কমিশ্যনৰ, এইটো এটা ইলেকশ্যন কমিশ্যনৰ হয়নে, যিটো নোটাৰ ওপৰত কথা কৈছে ইন ভোটিং অপশ্যন দ্য এছেম্বলি ইলেকশ্যন ইন ইণ্ডিয়া, গতিকে তেনেকুৱা ধৰণৰ ইলেকশ্যন কমিশ্যনৰ ওপৰত কুৱেশ্যন আহিছে বুলি লিখি ৰাখক। আৰু পাৰিলে আপুনি কুৱেশ্যনটো ছাইডত ডিনোট কৰি দিয়ক। আৰু হুৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ অফ ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিছ লোকেটেড, ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিছ, এইটো আপুনি লিখিব পাৰে যে যিবিলাক ধৰি লওক হেডকোৱাৰ্টাৰ হয়, হেডকোৱাৰ্টাৰৰ ওপৰত কুৱেশ্যন আহিছে, আৰু যিবিলাক কোৰ্টো হয় কোৰ্টৰ ওপৰত কুৱেশ্যন আহিছে, হয়নে? গতিকে এনেকুৱা ধৰণৰ টপিকবিলাক আপুনি ধুনীয়াকৈ লিখি ৰাখক বুলি মই ক'লোঁ আপোনাক। ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিছ লোকেটেড হেডকোৱাৰ্টাৰ বা হেডকোৱাৰ্টাৰ ৰিলেটেড যিবিলাক কুৱেশ্যন হয় তেনেকুৱাবিলাক আহিছে বুলি লিখক। আৰু পাৰিলে চেম্পল হিচাপত আপুনি কুৱেশ্যনটো লিখি ৰাখক। আৰু নেক্সট থাকিলে হুইচ অফ দ্য ফলোয়িং ষ্টেপ ডিড দ্য ৰাউলাট এক্ট ইনকৰ্পৰেট, ৰাউলাট এক্টৰ ওপৰত কুৱেশ্যন আহিছে, গতিকে ৰাউলাট এক্ট বেষ্ট কুৱেশ্যন লিখি ৰাখক। এই ৰাউলাট এক্টৰ যিমানবিলাক কুৱেশ্যন থাকিব সেই টপিকখিনি আপুনি শিকি ল'ব, ঠিক আছে। মই হ'লেও আপোনালোকক কৈ দিম যে ৰাউলাট এক্টত আৰু কি ইম্পৰ্টেণ্ট টপিক আছে। আমি এতিয়া ধৰি লোৱা এখেলা পেজত কিমান ইম্পৰ্টেণ্ট ভৰাব পাৰোঁ সেইটো আমাৰ কাৰণে ইম্পৰ্টেণ্ট, মানে বহুত নোটছো হ'ব পাৰে আপোনাৰ লগত, কিন্তু ইমান নোটছ হৈ কাম নাই, 200 খিলাপ 400 খিলাপ, কিন্তু সেই 50 পেজতে আপুনি বহুত ইম্পৰ্টেণ্ট টপিক লিখি সেইখিনি মাষ্ট বি ৰিভিজন দিব পাৰে, বহুত বেছি ৰিপিট কৰিব পাৰে, সেইটোৱে বেছি ইম্পৰ্টেণ্ট হয়। গতিকে ৰাউলাট এক্টৰ যিমানবিলাক ইম্পৰ্টেণ্ট কুৱেশ্যন আছে সকলোখিনি লিখি ৰাখিব। আৰু ছ'চিয়েল ছায়েন্সখন যদি যিসকলে পঢ়িছে তেওঁলোকে বুজি পাব ৰাউলাট এক্টৰ বিষয়ে বহুত ধুনীয়া কিছুমান নজনা ইম্পৰ্টেণ্ট কথা আছে যিবিলাক বহুতে মানে নাজানে। নেক্সট থাকিলে হুইচ ইয়েৰ ডিড দ্য সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া এপইণ্টেড এজ ফাৰ্ষ্ট ৱমেন জাজ এণ্ড হুম ডিড ইট এপইণ্ট, এতিয়া এপইণ্ট কোনে কৰিছিল, কাক কোনে এপইণ্ট কৰিছিলে, আৰু লগতে ওমেন জাজ ফাৰ্ষ্ট কোন আছিলে, আৰু ফাৰ্ষ্ট ওমেন জাজ কোন আছিলে, আৰু তেওঁক কোনে এপইণ্ট কৰিছিলে, তেনেকুৱা কুৱেশ্যনবিলাক আহিছে। গতিকে এই কথাটো আমি শিকিব লাগিব। গতিকে ফাৰ্ষ্ট ওমেন বুলি লিখি ৰাখিব। নেক্সট লিখিব যে যদি কোনোবাই কিবা ধৰি লোৱা সুপ্ৰিম কোৰ্টৰ হয় নে, সুপ্ৰিম কোৰ্টৰ হয় বা এনেকুৱা ধৰণৰ কিছুমান বিশেষ যিবিলাক ফিল্ড হয় তেনেকুৱা ফিল্ডৰ ওপৰত ফাৰ্ষ্ট ওমেন কোনোবা আছে নেকি আৰু কোনে এপইণ্ট কৰিছিলে, সেই টপিকটোৰ ওপৰত বেষ্ট কুৱেশ্যন আহিছে। গতিকে সেই বেষ্ট টপিকটো ইয়াতে ছাইডত মই ভাবোঁ আপুনি ইণ্ডিকেট কৰি দিব। এইটো পলিটি আৰু কনষ্টিটিউশ্যনৰ ওপৰত আহিছিলে যিহেতু আমি টপিকটো এনেধৰণে পালোঁ, কিন্তু আপুনি নিজে লিখি ৰখাটো বেছি ইম্পৰ্টেণ্ট হ'ব। নেক্সট থাকিলে মিনিমাম এজ অফ একুৱাৰিং ভোটিং ৰাইট, এতিয়া ভোটিং ৰাইটটো 21 পৰা 18 বছৰ কৰি দিয়া হৈছিলে কোনটো ইয়েৰত, গতিকে এইটো পলিটি কুৱেশ্যন হয়। গতিকে যিখিনি ধৰি লোৱা আমাৰ কনষ্টিটিউশ্যনত যিখিনি নতুন নিয়ম বা যিবিলাক ধৰি লোৱা পুৰণাটো ৰিমুভ কৰি নতুন এটা টাৰ্মছ ফ'ল' কৰিছে তেনেকুৱা কুৱেশ্যনবিলাক আমি লিখিব লাগিব। গতিকে ইয়াতে সেই টপিকটো লিখি ৰাখক ধুনীয়াকৈ। যিবিলাক পলিটিত আপোনালোকে দেখিছে বৰ্তমান সময়লৈ কিবা যদি চেঞ্জেছ কৰি দিছে, আগৰ ৰুলবিলাক বৰ্তমান সময়ত চেঞ্জ হৈছে, তেনেকুৱা টপিকবিলাক আপুনি লিখি ৰাখক। আৰু ইন হুইচ ইয়েৰ ডিড দ্য ব্ৰিটিছ ট্ৰান্সফাৰ দ্য কেপিটেল অফ ইণ্ডিয়া ফ্ৰম কলকাতা টু দিল্লী, এতিয়া আমি গম পালোঁ যে কলকাতা টু দিল্লীলৈ কি কৰা হৈছিলে, ভাৰতৰ কেপিটেলটো ট্ৰান্সফাৰ কৰা হৈছিলে, কোনজন ব্ৰিটিছ বিষয়া বা কোনটো ইয়েৰত, তেনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক আহিছে। এতিয়া আমি এটা কথা গম পালোঁ, যদি আমি হিষ্ট্ৰী কুৱেশ্যন চাইছোঁ আমাৰ ভাৰতত ধৰি লওক কোনোবা এটা ঠাইত যদি এটা প্লেচ আছিলে ইম্পৰ্টেণ্ট আৰু সেই প্লেচটো
বৰ্তমান সময়ত ট্ৰান্সফাৰ কৰি আকৌ যদি এটা নতুন ঠাইলৈ কনভাৰ্ট কৰিছে বা নতুন ঠাইত প্লেচ কৰিছে তেনেকুৱা বেষ্ট কুৱেশ্যনবিলাক আহিছে গতিকে এই টপিকটো লিখি ৰাখিব পাৰে হয়নে গতিকে কেপিটেল ট্ৰান্সফাৰ যেনেকৈ আমাৰ হাইকোৰ্ট হয় নহয় গুৱাহাটী হাইকোৰ্টটো আগতে ক'ত আছিল এতিয়া ক'লৈ আহিলে তেনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক বুজি পালে মই কি ইণ্ডিকেট কৰিব বিচাৰিছোঁ অনলি আপোনালোকে অকল এই পলিটি বা হিষ্ট্ৰী কুৱেশ্যনৰ ক্ষেত্ৰতে নহয় জিঅ'গ্ৰাফি তেনেকুৱা কুৱেশ্যনবিলাক পাব আৰু কিছুমান ইম্পৰ্টেণ্ট গভৰ্ণমেণ্টৰ যিবিলাক নতুন নতুন ধৰি লোৱা কিছুমান চেঞ্জেছ কৰিছে তেনেকুৱা কুৱেশ্যনবিলাক আহিব পাৰে গতিকে এই টপিকটো লিখি ৰাখিব পাৰে মই ভাবোঁ ভিডিঅ'টো আপোনালোকে এতিয়ালৈকে চাই আছে এই 31টা কুৱেশ্যন আপুনি 31টা টপিকৰ কথা জানিব পাৰিছে একদম ভিতৰলৈকে মানে আৰু 32 নম্বৰ কুৱেশ্যনটোত আহিছে ভাইচৰয় টাইটেল ইয়াতে কৈছে ইন হুইচ ইয়েৰ দ্য টাইটেল ভাইচৰয় ৱাজ গিভেন টু গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া হয়নে গতিকে এই টাইটেলবিলাক কোনে কাক দিছিল হয়নে গতিকে এনেকুৱা ধৰণৰ টপিকবিলাক আহিব পাৰে আৰু লগতে কিমান চনত দিছিল গতিকে এইখিনি কথা ইম্পৰ্টেণ্ট হয় আমি যদি চাওঁ এতিয়া নেক্সট থাকিলে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল ইজ এ ৰিজাল্ট অফ হুইচ অফ দ্য ফলোয়িং কনষ্টিটিউশ্যনেল প্ৰভিজন কোনটো শ্বেডিউলৰ মৰ্মে দিছিলে গতিকে তেনেকুৱা ধৰণৰ শ্বেডিউলখিনি ইম্পৰ্টেণ্ট যেনেকৈ এই কুৱেশ্যনটো আমাক ক'লে যে আমি অট'নমাছ কাউন্সিলটো ইম্পৰ্টেণ্ট হিচাপে চাব লাগে হয়নে গতিকে ইয়াৰ ৰিলেটেডটো বেলেগ কিন্তু ই আমাক কৈছে যে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ কথা যদি কয় অট'নমাছ কাউন্সিলৰ কথাটো কিয় পৰীক্ষাত নাহিব হয়নে গতিকে এই কুৱেশ্যনটো আমাক টাৰ্গেট কৰালে গতিকে আপুনি লিখি ৰাখিব পাৰে টপিকটো পলিটি এণ্ড কনষ্টিটিউশ্যনৰ এই বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ ওপৰত কুৱেশ্যন আহিছিল প্লাছ নেক্সট আপকামিং কি আহিব পাৰে তেনেকৈ আপুনি ছাইডত লিখি ৰাখিব পাৰে হৈ গ'ল আপোনাৰ প্লেনিংটোৰ ওপৰত বেছি ডিপেণ্ড কৰে কেনেকৈ প্লেনিংটো আপুনি ৰাখিছে জিকেৰ ওপৰত নেক্সট থাকিলে দ্য মষ্ট কমন এনিমেল ফিগাৰ ফাউণ্ড এট অল দ্য হৰপ্পান চাইট ইন দ্য ইজ দ্য হয়নে যিটো আমাৰ হৰপ্পা চাইট আছিলে হৰপ্পা চাইটত কোনটো এনিমেলক বিশেষকৈ দেখা পোৱা গৈছিল সেই সময়ত মানে পোৱা গৈছিল সেই কুৱেশ্যনটোৰ বাবে আমি হৰপ্পাৰ যিবিলাক ধৰি লোৱা এক্সকাভেশ্যন কোনে কৰিছিলে আৰু তাত কিবা গ্ৰেনেৰী পোৱা গৈছিলে গ্ৰেট বাৰ্থ পোৱা গৈছে তেনেকুৱা ধৰণৰ টপিকটো চাব লাগিব গতিকে হিষ্ট্ৰী যিটো হৰপ্পান চাইট হয় হৰপ্পান চাইটৰ যিবিলাক আণ্ডাৰগ্ৰাউণ্ড যিবিলাক মানে আছিল যিবিলাক ইম্পৰ্টেণ্ট হিচাপে চিম্বল হিচাপে ৰখা গৈছে চিম্বল হিচাপে মানে কিতাপবিলাকত ৰাখিছে তেনেকুৱা ধৰণৰ কুৱেশ্যনটো চাব লাগিব ভিডিঅ'টো দীঘল হ'ব হয় কিন্তু ইম্পৰ্টেণ্ট হয় আপোনালোকে যিসকলে চাইছে মই ভাবোঁ মোৰ কথা কোৱাত অলপ মানে ভুল হৈছে মোৰ কাৰণ অলপ ডিঙিৰ বিষ হৈ আছে সেইকাৰণে মই এনেকৈ ভিডিঅ'টো ক'ব লগা হৈছে আপুনি কিন্তু লিখি ৰাখিব ঠিক আছে নেক্সট থাকিলে দ্য কেপিটেল চিটি অফ আৰ্জেণ্টিনা এতিয়া আমি গম পাইছিলোঁ কেপিটেল চিটিৰ ওপৰত কুৱেশ্যন আহিছিলে অলপ আগত যদি আপুনি ভিডিঅ'টো চাই আছিলে মানে এই টপিকটো ৰিপিট হৈ আছে বুজি পালে আপোনালোকে কেপিটেল চিটি অফ ডেছ দি পিনে ৰাখি দিয়ক হৈ গ'ল আৰু নেক্সট থাকিলে জিঅ'গ্ৰাফি কিছুমান কুৱেশ্যন হুইচ অফ দ্য ফলোয়িং প্ৰেজেণ্টলি কনচিডাৰ্ড এজ দ্য হায়েষ্ট হিমালয়ান পিক অফ ইণ্ডিয়া এতিয়া আমি গম পালোঁ হিমালয়ান পিকৰ ওপৰত কুৱেশ্যন আহিছে হায়েষ্ট হিমালয়ান পিক অফ ইণ্ডিয়া আৰু আমি যদি কওঁ লৱেষ্ট হিমালয়ান পিক বা লৱেষ্ট যিখিনি টপিক আছে হায়েষ্ট যিখিনি টপিক আছে হিমালয়ানৰ ওপৰত মানে তেনেকুৱা ধৰণৰ কুৱেশ্যনটো আমি মানে টপিকটো লিখিব লাগিব গতিকে টপিকটো ছাইডত মেনশ্যন কৰি দিয়ক যে এনেকুৱা কুৱেশ্যনটো আহিছে গতিকে ইয়াৰ ৰিলেটেড আমি ইন ফিউচাৰ কি কুৱেশ্যন দেখা পাব পাৰোঁ সেইটো আপুনি যিটো ডাইৰেকশ্যন ল'ব সেইটো বহুত বেছি ভাল ডাইৰেকশ্যন হ'ব এতিয়া ছাইডত লিখি ৰাখক নেক্সট থাকিলে আৰু লগতে ইয়াতে মই এটা কথা কওঁ জিঅ'গ্ৰাফি আমি 4 ঘণ্টাৰ এটা ওৱান শ্বট ভিডিঅ' দি ৰাখিছোঁ কমপ্লিট AI ভইচ হয় অৰ্থাৎ AI আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ ভইচ ইউজ কৰি কমপ্লিট দিছোঁ যিটো আপুনি অডিঅ' ফৰ্মেটত পাব তাত কোনো ব্যক্তিয়ে নুবুজায় হয়নে আৰু কোনো ধৰি লোৱা এনেধৰণে মই যেনেকৈ ইণ্ডিকেট কৰি গৈছোঁ তেনেকৈ ইণ্ডিকেট নকৰে তাত এটা আপোনালোকক কথা কৈ যাব কথাটো আপুনি জাষ্ট হেডফোনত শুনি যাব আৰু ৰিকল কৰিবলৈ চাব বা আপুনি ভিজুৱেল কৰি যাব কুৱেশ্যনবোৰ আপোনাৰ মনলৈ আহি থাকিব ঠিক আছে নেক্সট কথাটো থাকিলে এতিয়া মাইথলজিকেল আণ্ডাৰগ্ৰাউণ্ড ৰিভাৰ এতিয়া মাইথলজিকেল আণ্ডাৰগ্ৰাউণ্ড ৰিভাৰৰ ওপৰত আহিলে ইজ কনচিডাৰ টু হেভ জইন গংগা এণ্ড যমুনা এট ত্ৰিবেণী সংগম অফ প্ৰয়াগৰাজ এতিয়া এটা কথা গম পালোঁ আমাৰ প্ৰয়াগৰাজ হয়নে যিবিলাক ধৰি লোৱা সংগম আছিলে ৰিভাৰৰ যিবিলাক সংগম আছিলে সেই সংগমৰ ওপৰত কুৱেশ্যন আহিছে গতিকে সংগমৰ কুৱেশ্যনবিলাক আমি চাব লাগিব ঠিক আছে ৰিভাৰৰ ওপৰত যিখিনি সংগম আছিলে সেইখিনি লিখিব লাগিব গতিকে এই টপিকটো আপুনি ছাইডত লিখি ৰাখিব পাৰে যে যিটো আমাৰ ধৰি লোৱা এক্সাম্পল হিচাপে গংগা এণ্ড যমুনা এট ত্ৰিবেণী সংগম অফ প্ৰয়াগৰাজ মানে সেই টপিকটো আমি চাব লাগিব তাত বহুতখিনি টপিক পাব নেক্সট থাকিলে হুইচ অফ দ্য ফলোয়িং ইজ মেজাৰ্ড ইন কেৰেটছ এতিয়া আমি গম পালোঁ যে এইটো এটা বিশেষ টপিক হয় মিছলেনিয়াছৰ এতিয়া কোনটো থিংছ বা কোনটো বস্তু কিহে মেজাৰ্ড কৰে তেনেকুৱা কুৱেশ্যনবিলাক আহিছে গতিকে ইয়াতে মেজাৰ টপিক বুলি লিখিব পাৰে এক্সাম্পল হিচাপে এই কুৱেশ্যনটো আপুনি ছাইডত লিখি ৰাখিব পাৰে যিমানবিলাক মেজাৰ কৰা আছে সেই টপিকবিলাক আপুনি চাব পাৰিব হয়নে কোনটো ধৰি লোৱা ভূমিকম্প জোখা আৰু লগতে ইয়াত যেনে গ'ল্ডক কেৰেটছে মেজাৰ কৰা হয় তেনেধৰণে যিমানবিলাক তেনেকুৱা টপিক আছে সেই টপিকখিনি আপুনি নোট কৰিব পাৰে গতিকে ছাইডত আপুনি জাষ্ট এক্সাম্পল হিচাপে বস্তুটো লিখি ৰাখক আৰু 39 নম্বৰ কুৱেশ্যনটো হয় হুইচ ব্ৰাঞ্চ অফ ষ্টাডি ডিল উইথ দ্য হিষ্ট্ৰী অফ লাইফ অন আৰ্থ এজ বেষ্ট অন ফজিলছ এতিয়া এই টপিকটো ষ্টাডি ডিল উইথ বুলি লিখি ৰাখক ষ্টাডি ডিল উইথ
হয়নে? গতিকে আমি এনেকুৱা ইংলিছৰ কুৱেশ্যনো কিছুমান দেখা পাওঁ, ইংলিছৰ গ্ৰামাৰত আহে, হয়নে? কোনটো ষ্টাডিক কি বুলি কোৱা হয়, তেনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক আহে। গতিকে ষ্টাডি ডিল উইথ বুলি ছাইডত লিখি ৰাখক আৰু এক্সাম্পল হিচাপে এই কুৱেশ্যনটো লিখি ৰাখিব পাৰে তাৰ ৰিলেটেড। তেতিয়া আপোনাৰ পঢ়িবলৈ ভাল হ'ব যে ষ্টাডি ডিল উইথ বুলি আপুনি যদি গুগলত চাৰ্চ কৰে, ষ্টাডি ডিল উইথৰ একদম ভাল ভাল লিষ্টখিনি আহি যাব, যিখিনি এক্সামত ৰিপিট হৈ আছে। গতিকে তেনেকুৱা আপুনি ধৰি লোৱা বহুতকেইটা কুৱেশ্যন পালে, সেইখিনিৰ ওপৰত নোট কৰিছে মানে বহীখনত। গতিকে এই যিটো আমাৰ অভাৰভিউ হয়, আমি যেতিয়া কিতাপখন ধৰি লোৱা বহীখনৰ ওপৰত লিখিম, এনেকুৱা চিলেবাছটো অভাৰভিউটো লিখি ৰখাটো ইম্পৰ্টেণ্ট হয়। নেক্সট থাকিলে হুইচ অফ দ্য ফলোইং ইজ নট নেটিভ টু ইণ্ডিয়া, এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক আহিছে। গতিকে এই কথাটো লিখি ৰাখিব পাৰে, মানে এনেকুৱা এইটো আপোনাৰ নিজৰ ওপৰত বেছ কৰে, মানে আপুনি কিমান জানে তেনেকুৱা ধৰণৰ কুৱেশ্যনবিলাকো দিছে ইয়াতে। হুইচ ইজ অফিচিয়েলি দ্য নেশ্যনেল ট্ৰী অফ ইণ্ডিয়া, নেশ্যনেল ট্ৰীৰ ওপৰত আহিছে, নেশ্যনেল এনিমেলছৰ ওপৰত আহিলে, মানে নেশ্যনেল গেমৰ ওপৰত আহিব। তেতিয়া কোন বিভিন্ন ধৰণৰ দেশ আছে তাৰ নেশ্যনেল গেমছৰ ওপৰত সুধি দিব পাৰে। গতিকে নেশ্যনেল ট্ৰী, নেশ্যনেল এনিমেল, নেশ্যনেল বাৰ্ড, নেশ্যনেল পাৰ্ক, হয়নে? তেনেকুৱা ধৰণে আপুনি ছাইডত ডিনোট কৰক। ঠিক তেনেকৈ পপুলাৰ নেমৰ ওপৰত আহিছে, কাক কি নামেৰে জনা যায়। পপুলাৰ নেমখিনি চাব লাগিব, ষ্টেটিক টপিকতো আছে, আমাৰ লুচেন 1 আপোনালোকে পাই যাব। গতিকে এই টপিকটো আপুনি লিখি ৰাখিব যে ছাব টপিক হিচাপে বনাব, পপুলাৰ নামৰ ওপৰত আহিছে। আৰু লগতে ইনভেণ্ট দ্য কোডছ অফ টেলিগ্ৰাফ, অৰ্থাৎ ইনভেনশ্যনৰ ওপৰত আহিছে। গতিকে ইনভেনশ্যনৰ আমি টপিকটো চাব লাগিব। আৰু লগতে ফেষ্টিভেল, কোনখন ষ্টেটত কি কি ফেষ্টিভেল পাতে আৰু কোনটো বিখ্যাত হয় তাৰ ওপৰত কুৱেশ্যন আহিছে। গতিকে এই যিটো আমাৰ ছাব টপিক হয় এইটো উল্লেখযোগ্য হ'ব। আৰু লগতে কিতাপৰ ওপৰত আহিছে, কোনে কি লিখিছিল, মালগুৰি ডেইজ, আমি লুচেণ্টৰ 1 পঢ়াই ৰাখিছোঁ, মালগুৰি ডেইজ কোনে লিখিছিল, R.K. নাৰায়ণ। অৰ্থাৎ এনেধৰণে কিছুমান কিতাপৰ নামো আহিছে। আৰু কোনখন ডিষ্ট্ৰিক্ট ক্ৰিয়েট কৰা হৈছিলে, কেতিয়া, এইটো আমি চাবই লাগিব। এইটো এটা আমাৰ চিলেবাছত ইনক্লুড হ'ব। গতিকে আপোনালোকে 46টা ছাব টপিকৰ কথা গম পাইছে, গতিকে ছাইডত লিখি ৰাখিব। আৰু বাজেটৰ ওপৰত আহিছে, কোনে কোনটো চনৰ বাজেট প্ৰেজেণ্ট কৰিছিলে, এইটো ইম্পৰ্টেণ্ট হয়। আৰু বাজেটত কোন কোন নতুনকৈ ইলেক্ট হৈছে বা কোন কোন প্ৰেজেণ্ট আছিলে, সেইখিনি কথা জনাটো ইম্পৰ্টেণ্ট। আৰু কেই নম্বৰৰ হয় এইটো বাজেট, লগতে কিমানজন বা কোন কেইজন ধৰি লোৱা ব্যক্তিৰ দ্বাৰা এই বাজেটটো তৈয়াৰ কৰা হৈছে, আৰু তেওঁলোকৰ কিমান নম্বৰত এইবাৰ বাজেটৰ ওপৰত প্ৰেজেণ্ট আছে, এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক। লগতে ইয়াতে চাউথ বেংক অফ ৰিভাৰ ব্ৰহ্মপুত্ৰ, সেইদিনা APSC এক্সামতো আহিছে। গতিকে চাউথ বেংক ট্ৰিবিউটৰী, এনেকুৱা ৰাইট লেফ্ট, এনেকুৱা আমি এইখিনি চাব লাগিব ট্ৰিবিউটৰীৰ ওপৰত। অৰ্থাৎ যিখিনি আমাৰ উপনৈ আছে সেইখিনি জানিব লাগিব। অৰ্থাৎ ব্ৰহ্মপুত্ৰৰ বিষয়ে আমি কমপ্লিট নলেজটো লাগিব। লগতে ইউনেস্কো হেৰিটেজ চাইটৰ বিষয়ে আহিছে। গতিকে ইউনেস্কো হেৰিটেজ চাইট কোনখিনি হয়, লগতে এইখিনি কথাটো জনাটো ইম্পৰ্টেণ্ট। লগতে কাজিৰঙা নেশ্যনেল পাৰ্কখন কিহৰ লগত টাচ হৈ আছে, কোনখন ডিষ্ট্ৰিক্টৰ লগত টাচ হোৱা নাই, এইখিনি কথা জানিব লাগিব। এইটো এটা ছাব টপিক হ'ব, আৰু এইটো এটা আমাৰ ছাব টপিক হ'ব। আৰু থাকিল আমাৰ নেক্সট ফিমেল এক্ট্ৰেছৰ ওপৰত আহিছে, কোনগৰাকী ফাৰ্ষ্ট ফিমেল। গতিকে আমি চাব লাগিব যে আমাৰ আছামৰ ফাৰ্ষ্ট ফিমেলৰ বিষয়ে জানিব লাগিব। আৰু লগতে ষ্টেটিক টপিক, ইণ্ডিয়াৰ ফাৰ্ষ্ট ফিমেল, কি কি তেওঁলোকৰ কণ্ট্ৰিবিউশ্যন আছিলে তাৰ ওপৰত আমাৰ ছাব টপিক থাকিব। গতিকে আপোনালোকে লিখি ৰাখিব ছাইডত যে এনেকুৱা ধৰণৰ ছাব টপিকবিলাকো আহিছে। তাৰপিছত থাকিলে এইটো এটা মিছলেনিয়াছ টপিক আছিলে বাৰু, এইখিনি আমি এইটো এৰিছোঁ। আৰু জিৰ' হিল লোকেটেড, আৰু লোকেশ্যনৰটো আমি জানিব লাগিব, কোনটো হিল ক'ত লোকেট হয়। লগতে কিছুমান আমি মিনছ জানিব লাগিব, যেনে হোভাৰ মিনছ কি হয়, এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাকো আহিছে। লগতে বুম, এক্সপ্ল'ডেড, এনেকুৱা ধৰণৰ কুৱেশ্যনো আহিছে। হু ৱাজ এট দ্য কণ্ট্ৰল টাৱাৰ, এইটো নিশ্চয় কিতাপৰ নামে হ'ব, কণ্ট্ৰল টাৱাৰ। হু ৱাজ এট দ্য কণ্ট্ৰল টাৱাৰ কোনে লিখিছিলে, নহয় কণ্ট্ৰল টাৱাৰটো কি হয়, এটা গভৰ্ণমেণ্ট অফিচিয়েল হয়নে, দ্য অপেনহাইমাৰ এণ্ড MC কিভেন, এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাকো অহা দেখা গৈছে। লগতে কম্পিউটাৰৰ ওপৰত আহিছে, বিউটি অফ মাছৰুম ক্লাউড ইজ আইৰনিকেল। আৰু লগতে আমাৰ যিখন ADRE 2024 হৈছিলে, যিহেতু মিক্স পেটাৰ্ণ আছিলে, কেতিয়াবা এণ্টনিয়াম আহিছিল, ক'ৰবাত ৰিজনিং ভৰাই দিছিলে, ক'ৰবাত কিবা কিবি ছায়েন্সৰ কুৱেশ্যন ভৰাই দিছিল, মানে বিভিন্ন ধৰণৰ এড কৰিছিলে। সেইকাৰণে PDF-টোত কেতিয়াবা এণ্টনিয়ামৰ কুৱেশ্যন ওলাই গৈছে, কেতিয়াবা চিনোনিয়াম ওলাই গৈছে, কেতিয়াবা ছায়েন্সৰ কুৱেশ্যন ওলাই গৈছে। গতিকে তেনেকুৱা ধৰণৰ হয়। আৰু এণ্টনিয়ামৰ ওপৰতো আহিছে, দুটা মিনিং দিছে, আৰু ইয়াৰ ভিতৰত আমি বুজি লিখিব লাগে, তেনেকুৱা ধৰণৰ কুৱেশ্যনো আহিছে। নেক্সট থাকিলে এপ্লিকেশ্যন লেটাৰ এণ্ড ৰিজিউম পাৰফৰ্ম, এইটো কোনটো টাস্ক হ'ব, নে এপ্লিকেশ্যন লেটাৰটো ৰিজিউম পাৰফৰ্ম কৰাটো কি টাস্ক বুলি কোৱা হয়, এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাকো আহিছে। আৰু পেৰুৰ কেপিটেলৰ ওপৰত আহিছে। গতিকে কেপিটেলটো আমি জানিব লাগিব, সকলোৰে কেপিটেলখিনি আমাৰ এইটো এটা ছাব টপিক হ'ব। আৰু নেশ্যনেল ষ্টক এক্সচেঞ্জ ক'ত আছে, লোকেট হয়, এইটো বিষয়লৈ জানিব লাগিব। প্লাছ আমি হেডকোৱাৰ্টাৰৰ বিষয়লৈ ইয়াতে জানিব লাগিব, কোনটো হেডকোৱাৰ্টাৰ ক'ত আছে। ঠিক তেনেধৰণে ইয়াতে আমাৰ ৰেঞ্জৰ ওপৰত কুৱেশ্যন আহিছে, ছেপাৰেট কোনটো কিহে কাক ছেপাৰেট কৰিছে, ইয়াৰ বিষয়লৈ আমি অৱগত হ'ব লাগিব। গতিকে আপুনি ছাব টপিকটো লিখিব পাৰে যে যিটো ৰেঞ্জৰ ওপৰত ছেপাৰেট কৰাৰ ওপৰত কুৱেশ্যন আহিছে। গতিকে ইয়াতে ছাইডত আপুনি কিবা এটা নাম দি ৰাখি দিব পাৰে, আপুনি নিজে বুজি পোৱাকৈ। আৰু নেক্সট থাকিল ইয়াতে এমংছ দ্য ফলোইং ৰিভাৰ হুইচ ওৱান ডাজ নট অৰিজিনেট ফ্ৰম হিমালয়া, কোনখন হিমালয়ৰ পৰা অৰিজিনেট হোৱা নাই, এনেধৰণে সুধিছে। গতিকে অৰিজিনেটখিনিও জানিব লাগিব, আৰু কোনখিনি অৰিজিনেট হোৱা নাই সেই বিষয়লৈ জানিব লাগিব। গতিকে ৰিভাৰ অৰিজিনেট, নট অৰিজিনেট, এনেধৰণে আপুনি ছাব টপিকটো ইয়াতে ক্ৰিয়েট কৰি ল'ব।
আৰু থাকিল এইখিনি বহীত আপোনালোকে ক্ৰিয়েট কৰি ল'ব। আৰু থাকিলে হুইচ ছ'চিয়েল চায়েন্স ষ্টাডিজ দ্য প্ৰডাকশ্যন ডিষ্ট্ৰিবিউশ্যন এণ্ড কনজাম্পশ্যন অফ ৱেল্থ। ইয়াৰ ওপৰত হৈছে কোনটো ব্ৰাঞ্চত এইখিনি কথা ষ্টাডি কৰা হয়, এই বিষয়টো আমি জানিব লাগিব। অৰ্থাৎ যেনেকৈ ইয়াৰ বিষয়লৈ ব্ৰাঞ্চকৈ পঢ়িব লাগিব, ষ্টাডি কোনটো ষ্টাডি কি বুলি কোৱা হয়, এই বিষয়লৈ আমি জানিব লাগিব। আৰু লগতে আইডেণ্টিফাই দ্য নৰ্মেল ৰেডিঅ' এক্টিভ মেটেৰিয়েল ইন দ্য ফলোইং লিষ্ট। ৰেডিঅ' এক্টিভ কোনটো হয়, এতিয়া আমি গম পালোঁ যে ছায়েন্সৰ কুৱেশ্যনো আহিছে, কিছুমান ৰেডিঅ' এক্টিভ মেটেৰিয়েলৰ ওপৰত আহিছে, আৰু যিটো নন ৰেডিঅ' এক্টিভ মেটেৰিয়েল সেইখিনি বিষয়লৈ আমি চাব লাগিব। গতিকে আপুনি ৰেডিঅ' এক্টিভ মেটেৰিয়েল, নন ৰেডিঅ' এক্টিভ মেটেৰিয়েল আৰু লগতে ছায়েন্সৰ যিবিলাক ধৰি লওক ইনষ্ট্ৰুমেণ্ট হয়, ইনষ্ট্ৰুমেণ্টৰ ওপৰতো কুৱেশ্যন সুধিব পাৰে, এই যিটো 2024 হয়। আৰু থাকিল কোনটো ধৰি লওক ইয়াতে কৈছে 315 মাৰ্চ 2022 হাউ মেনি ডিষ্ট্ৰিক্ট আৰ দেয়াৰ ইন আছাম। অসমত বৰ্তমান সময়ত কিমানখন ডিষ্ট্ৰিক্ট হৈছে সেইটো বিষয়লৈ আমি চাব লাগিব। আৰু লগতে বাৰাক ভেলী কোনখন ৰিভাৰৰ দ্বাৰা বৈ গৈছে, এইটো চালে আমাৰ হ'ব যে আমি সেই ব্ৰহ্মপুত্ৰৰ লগতে বাৰাক ভেলী কুৱেশ্যনখিনিও ইম্পৰ্টেণ্ট হয়। গতিকে বাৰাক ভেলী ৰিভাৰখিনি বিষয়লৈ আমি চাব লাগিব। হোৱাট ইজ দ্য ষ্টেট ট্ৰী অফ আছাম। ষ্টেট ট্ৰী কোনটো হয়, গতিকে আমি নেশ্যনেল এনিমেল, নেশ্যনেল বাৰ্ড হয়নে, আৰু যিবিলাক ইউনেস্কো হেৰিটেজ চাইট সেইখিনিতো চাবই লাগিব। তাৰপৰা ফাৰ্ষ্ট ইউনেস্কো হেৰিটেজ চাইট এইখিনি জানিব লাগিব। লগতে ষ্টেট অফ ট্ৰী মানে ষ্টেট এনিমেল, ষ্টেট বাৰ্ড এইবিলাকৰ বিষয়লৈ আমি চাব লাগিব। এই কুৱেশ্যনবিলাকে আমাক ডাইৰেকশ্যনটো দিয়ে যে আমি কি চাব লাগিব। আৰু আমাৰ কোনটোৰ ওপৰত আহিছে এতিয়া টকি, ইয়াতে যদি চাই নেম দ্য ফাৰ্ষ্ট টকি ইন আছাম, কোনটো টকি অসমৰ টকি হয় ইয়াতে চাব লাগিব। গতিকে ইয়াৰ বিষয়লৈ আমি ভালকৈ জ্ঞানটো ল'ব লাগিব। গতিকে পইণ্টৰ ওপৰত পইণ্টখিনিও চাব লাগিব। লগতে অসমীয়া প্ৰথম থিয়েটাৰ কি হয় হয়নে, এইখিনি বিষয়লৈ চাব লাগিব। গতিকে আৰ্ট এণ্ড কালচাৰ লগতে লিটাৰেচাৰৰ ওপৰত আমি চাব লাগিব। এই টপিকটো আমাক ডিনোট কৰাইছে। এতিয়া ইয়াতে আহিলে স্বৰাজ পাৰ্টি ফাউণ্ডেড কোনে কৰিছিলে, ফাউণ্ডাৰ কোন হয় এই বিষয়লৈ চাব লাগিব, স্বৰাজ পাৰ্টিৰ বিষয়লৈ। আৰু লগতে গোল গম্বাদ অৰ্থাৎ গোল গম্বজ মিউজিয়াম অফ মহম্মদ আদিল শ্বাহ ইজ লোকেটেড, ক'ত লোকেটেড আছে গোল গম্বজ, এই বিষয়লৈ চাব লাগিব। কোনে কনষ্ট্ৰাক্ট কৰিছিলে গোল গম্বজটো, কিবা মেমৰি আছে নেকি সেই বিষয়টো চাব লাগিব। এনেকুৱা ধৰণৰ ৰিলেটেড টপিক যিমান আছে সেইখিনি আমি আমাৰ চিলেবাছত ইনক্লুড কৰিব লাগিব। ইয়াতে উল্লেখ কৰিছে হোৱাট ডাজ এ ষ্টেণ্ড ফৰ উড়ান। উড়ানৰ ইয়াতে মিডিলত থকা এটোৱে কি ষ্টেণ্ড কৰিছে বা কি বুজাইছে সেই বিষয়টো আমি চাব লাগিব। গতিকে আমাৰ যিবিলাক ফুল নেম আছে সেইখিনি আমি চাব লাগিব। গভৰ্ণমেণ্টৰ যিবিলাক ইনিচিয়েটিভ হয় তেনেধৰণে আমি এনেকুৱা ধৰণৰ ইনিচিয়েটিভবিলাকো শ্বৰ্ট ফৰ্মবিলাক ৰাখিব লাগিব লগত। গতিকে এইটো ছাব টপিকটো আপোনালোকে নিজে নামাকৰণ কৰিব। হুইচ কোম্পানী বিকেম দ্য ফাৰ্ষ্ট ইণ্ডিয়ান কোম্পানী হিট দ্য 10 লাখ crore মাৰ্ক ভেলুৱেশ্যন। এতিয়া আমি ইকনমিৰ ওপৰতো চাব লাগিব। গতিকে ইকনমি বা এইটো নিউজ পেপাৰৰ ওপৰতে ডিপেণ্ড হৈছে এই কুৱেশ্যনটো। গতিকে এইখিনিও আমি চোৱাটো বহুত বেছি ইম্পৰ্টেণ্ট হ'ব। আৰু থাকিল নেক্সট এতিয়া হুইচ অফ দ্য ফলোইং মিনিষ্ট্ৰী ইজ নট এছ'চিয়েটেড উইথ দ্য ইনিচিয়েটিভ অফ বেটি বাচাও বেটি পঢ়াও। বেটি বাচাও বেটি পঢ়াওটো কি হয়, কোনটোৰ লগত ইনিচিয়েটিভ নহয়। গতিকে তেনেকুৱা ধৰণৰ কুৱেশ্যনটো আমি চাব লাগিব। মানে আমি ধৰি লওক গভৰ্ণমেণ্টে কিবা এটা স্কিম যদি লঞ্চ কৰে, সেই স্কিমটোৰ কিহৰ ইনিচিয়েটিভ হয়, মিনিষ্ট্ৰী অফ ৰুৰেল ডেভেলপমেণ্টৰ হয়নে, মিনিষ্ট্ৰী অফ হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্টৰ হয়নে, নে হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ হয়নে, উমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট হয়, এনেকুৱা ধৰণৰ ইয়াৰ ইনিচিয়েটিভটো জানিব লাগিব। গতিকে তেতিয়া আমি এলিমিনেট কৰিব পাৰিম কোনটো স্কিম কিহৰ লগত ইনিচিয়েটিভ হয় আৰু কোনটো স্কিম কিহৰ লগত ইনিচিয়েটিভ নহয়, যিহেতু নিউজ পেপাৰত সম্পূৰ্ণৰূপে উল্লেখ কৰি দিয়ে ইয়াৰ বিষয়লৈ। আৰু থাকিলে মিছন ইন্দ্ৰধনুষ এণ্ড ইনিচিয়েটিভ অফ দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ইজ এছ'চিয়েটেড উইথ। এতিয়া আমাৰ ইয়াতো আকৌ ইনিচিয়েটিভৰ ওপৰত আহিলে কিহৰ লগত এছ'চিয়েট হয়। গতিকে এই বিষয়টো আমি জনাটো বহুত বেছি ইম্পৰ্টেণ্ট। গতিকে স্কিমবিলাকৰ ইনিচিয়েটিভ আৰু এছ'চিয়েট উইথ এইখিনি আমি টপিক চাব লাগিব, ছাব টপিকত ইনক্লুড কৰিব পাৰে। এতিয়ালৈকে বৰ্তমান আমি 82টা কুৱেশ্যন আমাক ডিনোট কৰিছে যে আমি কি টপিক চাব লাগিব। আৰু আমি 2022 আৰু 2024 যিহেতু লৈছোঁ, আৰু সেই মৰ্মে ইয়াত ডিনোটো হৈছে। গম পাইছে আপোনালোকে এনেকুৱা পাইছে কিছুমান টপিক একেৰাহে ৰিপিট হৈ আছে। ইয়াত আমি এই পেপাৰখন এনালাইজ কৰিলে গম পাই যাওঁ। আৰু লগতে হুইচ অফ দ্য ফলোইং ইভেণ্ট ডিড নট টেক প্লেচ ইন 1990। আৰু 1919ত কোনটো ইভেণ্ট হোৱা নাছিল সেই বিষয়টো আমাক সুধিছে। গতিকে আমি চনটোৰ ওপৰত চাব লাগিব। ৰাওলাট এক্টটো ইয়াত অপশ্যনত আছে, ৰাওলাট এক্টৰ বিষয়লৈ পঢ়িব লাগিব। তাৰপিছত মণ্টাগো বিষয়লৈ আমি পঢ়িব লাগিব। লগতে পাৰ্টিশ্যন অফ বেংগল বিষয়লৈ আমি অৱগত হ'ব লাগিব। জালিয়ানৱালাবাগৰ ট্ৰেজেডি ক'ত হৈছিল, এইবিলাক কথা আমি জনাটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। এতিয়া নেক্সট থাকিল আমাৰ আপুনি ছাব টপিক দি ৰাখিব। হুইচ অফ দ্য ফলোইং স্কিম ৱাজ লঞ্চ ইন জুলাই 2019 টু এচিলাৰেট ৱাটাৰ হাৰ্ভেষ্টিং এণ্ড কনজাৰ্ভেশ্যন মেজাৰ্ছ। এতিয়া আমি এই বিষয়টোৰ ওপৰত গম পালোঁ যে স্কিমৰ ওপৰত কুৱেশ্যন আহিছে, কিন্তু আমাৰ অলপ অবজেক্টিভ টাইপতো কেতিয়াবা সুধিছে। গতিকে স্কিমটো পঢ়াৰ লগতে তাৰ ৰিলেটিভ ইনিচিয়েটিভ আৰু লগতে আমি চাব লাগিব ইয়াৰ থিমটো কি হয়, ক'ত পাতিছে হয়নে, এই বিষয়টো আমি জানিব লাগিব। আৰু কিবা মেজৰ কিবা ৰুল আছে নেকি এইখিনি চাব লাগিব। যেনেকৈ ইয়াত কনজাৰ্ভেশ্যন মেজৰৰ বিষয়ে সুধিলে, মেজৰ বিষয়লৈ সোধা নাই, মেজৰ্ছৰ বিষয়লৈ সুধিছে। এই বিষয়লৈ আমি সকলোখিনি কুৱেশ্যনৰ টাৰ্গেটটো কেনেকুৱা হয় সেইটো পেটাৰ্ণ গম পাইছোঁ। আৰু লগতে পেট্ৰলিয়াম ছেক্টৰ কিহৰ লগত এছ'চিয়েট নহয় সেইটো বিষয়লৈ আমাক উল্লেখ কৰিছে। ইয়াত যিহেতু দুলীয়াজান, নাজিৰা, তাৰপিছত বঙাইগাঁও, মাঘেৰিটা মানে এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক আপোনালোকে টেকল কৰিব পাৰিব। বাট যদি আমাক কইল ছেক্টৰৰ ওপৰত সুধি দিয়ে তেতিয়া, গতিকে আমি গম পালোঁ যে পেট্ৰলিয়াম ছেক্টৰৰ বিষয়লৈ কোন কেইখন লোকেশ্যন আছে সেইটো আমি জানো। কিন্তু কইলৰ ক্ষেত্ৰত কি হয়, যেনেকৈ ইয়াত মাকুম দিব পাৰে মানে মাকুম কইল ফিল্ড,
এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক দি দিব পাৰে। গতিকে সাৱধান হ'ব যে পেট্ৰলিয়াম ছেক্টৰ, কয়েল ছেক্টৰ এনেধৰণে আপুনি ছাইডত টপিকটো লিখিব পাৰে। আৰু লোকেশ্যনখিনি লিখিলে আপোনালোক কোনটো লোকেশ্যন নাই সেইটোতো জানিব পাৰিব, লোকেশ্যনখিনি জানিলে হৈ গ'ল। হুইচ কাণ্ট্ৰি ৱাজ দ্য ফাৰ্ষ্ট ইমপ্লিমেণ্ট গুড ছাৰ্ভিচ এণ্ড টেক্স? গুড ছাৰ্ভিচ এণ্ড টেক্স কোনখন কাণ্ট্ৰিয়ে ইমপ্লিমেণ্ট কৰিছিলে প্ৰথমে? গতিকে GSTৰ ওপৰত কুৱেশ্যন আহিছে, গতিকে আমি জনাটো বহুত বেছি ইম্পৰ্টেণ্ট। GST কেতিয়াৰ পৰা ষ্টাৰ্ট হৈছিলে, মানে ইমপ্লিমেণ্ট কোনে কৰিছিলে এই বিষয়লৈ আমি চোৱাটো বহুত বেছি ইম্পৰ্টেণ্ট। কিবা এক্ট আছে নেকি সেইটো বিষয়লৈ আমি চাব লাগিব। আৰু GSTটো ডাইৰেক্ট টেক্স হয় নে ইনডাইৰেক্ট হয় সেই বিষয়লৈ আমি চাব লাগিব। গতিকে গম পাইছোঁ বহুতখিনি কথা হয়নে? আৰু লগতে জানুৱাৰী 2022 কোনখন ষ্টেটে মেক্সিমাম চিট আছিল ৰাজ্যসভাৰ? গতিকে ৰাজ্যসভাৰ চিট কেপাচিটিৰ ওপৰত চাব লাগিব, কাৰ কম আছে কাৰ বেছি আছে, ইয়াৰ ওপৰতো আমি কুৱেশ্যনত দেখা পাব পাৰোঁ। আৰু নেক্সট থাকিলে হিউৱেন চাং ভিজিট কৰিছিল কেতিয়া ভাৰতত, ইয়াৰ বিষয়লৈ আহিছে। তেনেধৰণে হিউৱেন চাঙৰ ওপৰত আৰু ইম্পৰ্টেণ্ট কুৱেশ্যন আছে, কাৰ সময়ত আহিছিল হিউৱেন চাং ভাৰতলৈ, এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক। আৰু লগতে যিবিলাক কিং আছিলে সেই কিং থকাৰ সময়ত কোনজন কিং ৰুল কৰি থকা সময়ত কোন কোন ভিজিট কৰিছিলে এইখিনি জনাটো ইম্পৰ্টেণ্ট। আৰু লগতে ইয়াতে থাকিলে যে হু এমং দ্য ফলোয়িং পাব্লিছ দ্য ইকনমিক ছাৰ্ভে অফ ইণ্ডিয়া, ইকনমিক ছাৰ্ভে। এতিয়া আমি যিমানখিনি স্কিম বা গভৰ্ণমেণ্টৰ ইনিচিয়েটিভ হয় তাৰ ওপৰত গম পালোঁ যে আমাক অলপ কুৱেশ্যনবিলাক অবজেক্টিভ টাইপত সুধিছে। ইয়াৰ ওপৰত আমি ডাইৰেকশ্যন কৰি পিনে গম পাব লাগিব যে আমি কিটো পঢ়িব লাগিব। গম পাইছে আপোনালোকে কি পঢ়িলে আমাৰ কাম দিব, এইটো কথা ইয়াতে গম পোৱা গৈছে। গতিকে আপোনালোকে যিমানবিলাক স্কিম বা মানে গভৰ্ণমেণ্টৰ ছাৰ্ভে আছে, মিনিষ্ট্ৰী আছে, সেই মিনিষ্ট্ৰীৰ ওপৰত আমি টোটেলি অলপ চাব লাগিব ভিতৰত গৈ পিনে, তেতিয়া আমি কুৱেশ্যন অবজেক্টিভ টাইপ কুৱেশ্যনবিলাক হেণ্ডেল কৰিব পাৰিম। অৰ্থাৎ এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক APSCৰ লগত অলপ ৰিলেট হয়। গতিকে এইটো কথা আমি সাৱধান হ'ব লাগিব। আৰু লগতে 90 নম্বৰ কুৱেশ্যনটো আমাক কৈছে যে ইন হুইচ অফ দ্য ফলোয়িং ইকনমিজ অল প্ৰডাক্টিভ ৰিচোৰ্চ আৰ অ'ন এণ্ড কণ্ট্ৰল বাই দ্য গভৰ্ণমেণ্ট? মানে কোনটো ৰিচোৰ্চ গভৰ্ণমেণ্টৰ নিজৰ কণ্ট্ৰলত আছে বা গভৰ্ণমেণ্টৰ দ্বাৰা কণ্ট্ৰল হয়, সেই এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাকো আমি চোৱাটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। এতিয়া গতিকে গম পালোঁ ইকনমিক কুৱেশ্যনবিলাকো কেনেকুৱা ধৰণে দিছে, আৰু জানিব বিচাৰিছে যে ল'ৰাজন কি বিষয়ৰ ওপৰত উপযুক্ত হয়। গতিকে এনেকুৱা কুৱেশ্যনবিলাকো আমি জানিব লাগিব। এতিয়া নেক্সট এইটো কুৱাইট ইণ্ডিয়া মুভমেণ্ট লঞ্চ বাই মহাত্মা গান্ধী, কোনটো ইয়েৰত? 1942। এইটো আমাক টোটেলি ডেছক্ৰিপশ্যনটো দি দিছে, কিন্তু কোনটো লোকেশ্যনত হয় এনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে। আমি এতিয়া এটা কথা জানিব লাগিব, ক'ৰবাত যদি কিবা হৈছে হয়নে তাৰ লোকেশ্যনটো জানিব লাগিব, কোনে কৰিছিলে, কিহৰ ইনিচিয়েটিভ হয়, আৰু কিমান চনত হৈছিলে। এইকেইটা ডেট আমাক প্ৰত্যেকবাৰে টাৰ্গেট হৈছে, 2022তো টাৰ্গেট হৈছে, 2024তো টাৰ্গেট হৈছে। গতিকে এনেকুৱা ধৰণৰ কুৱেশ্যনৰ পৰা আমি সন্মুখীন আকৌ 2026তো হ'ব লাগিব। গতিকে এই পেপাৰখনে আমাক এইটোকে শিকাইছে। আৰু লগতে ইয়াতে এইটো মেথছৰ কুৱেশ্যন আহি গ'ল কেনেবাকৈ। গতিকে পেপাৰখনৰ পেটাৰ্ণটো টোটেলি মানে মিক্স পেটাৰ্ণ আছিলে। আৰু নেক্সট এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক আহিছে, স্মলেষ্ট লাৰ্জেষ্ট এমং কনজিকিউটিভ এল্টাৰনেটিভ নাম্বাৰ। আৰু লগতে এইটো ডিষ্ট্ৰিবিউট কৰিছে, এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক ডিষ্ট্ৰিবিউট মেথড কুৱেশ্যন আহিছে। গতিকে লিখি ৰাখিব পাৰে। পাৰিলে আপুনি ভিডিঅ'টো পজ কৰি পিনে আনচাৰটোকে লিখি ৰাখক, তাৰপিছত টপিকটো হেণ্ডেল কৰিব যে মেথছৰ কাৰণে এনেকুৱা ধৰণৰ টাইপ আহিছিলে ডিষ্ট্ৰিবিউট কৰা বা ডিভাইড কৰাৰ ওপৰত। গতিকে তেনেকুৱা ধৰণৰ কুৱেশ্যনটো আমি চোৱাটো ইম্পৰ্টেণ্ট। আৰু লগতে ইয়াতে আমাৰ আহিছে অন দ্য মুন এয়াৰ বিকজ দ্য মুন গ্ৰেভিশ্যনেল ফিল্ড ইজ টু উইক টু ৰিটেইন এন এটমস্ফিয়াৰ। গতিকে এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক আহিছে। এটমস্ফিয়াৰৰ আমি টপিকটো চাব লাগিব ভালকৈ, মানে এটমস্ফিয়াৰৰ ভালেকেইটা কুৱেশ্যন অহা দেখা গৈছে। গতিকে আমি এটমস্ফিয়াৰৰ টপিকটো চাব লাগিব। আৰু বিশেষকৈ নেক্সট যদি চাওঁ, ইয়াতে ইউনিভাৰ্চিটি এষ্টাব্লিছ শেফিল্ড চাইণ্টিফিক স্কুল, য়েল ইউনিভাৰ্চিটি এষ্টাব্লিছ হৈছিলে 1850। এতিয়া এইটো কিহৰ ওপৰত হয় এই বিষয়লৈ জানিব লাগিব, কোনে তাত ষ্টাডি কৰে, মানে কিহৰ ওপৰত এডুকেট কৰে, এই বিষয়টো আমি চালে ইয়াতে গম পাব পাৰিম। লগতে ইমিগ্ৰেণ্ট মানে এনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে, কোনটো ইয়াক আমাক বাছনি কৰিব দিছে, এনেকুৱা কুৱেশ্যন আহিছে। আৰু ডেৰাইভ, ডিভাইড, মুভ, প্ৰেইজ, এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক আহিছে। গতিকে চিটিজেন হ'লে ফৰেনাৰ, চিটিজেন হ'লে ইমিগ্ৰেণ্ট, চিটিজেন ছাবজেক্ট, চিটিজেন ইমিগ্ৰেণ্ট ফ্ৰম, এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক এণ্টনিয়াম আমাক বাচিবলৈ দিছে। গতিকে বিপৰীত শব্দটো বাচিব দিছে, চিটিজেনৰ বিপৰীতটো আমাক বাচিব দিছে, হয়নে? এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক আমি চাব লাগিব। ই থাকিলে কি বুজায় ইমিগ্ৰেণ্ট, আই থাকিলে কি বুজায়, এই বিষয়লৈ আমি আগতে আলোচনা কৰিছোঁ। আৰু ইয়াতো একেই, এলেভেট হ'লে কি হ'ব, ইয়াৰ এণ্টনিয়ামটো এবাণ্ডন হ'লে কি হ'ব, এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক আহিছে। আৰু এইটো এটা কুৱেশ্যন আহিছে ছেম টাইপৰ। গতিকে এই টপিকটোত এনেকুৱা এটা PDF আছে, যদি PDF লাগে জনাব। একে ছেম এনেকুৱা টাইপতে PDFটো আছে, সেই PDFটোৰ পৰা এইখিনি আপোনালোকে উঠাই পিনে পৰীক্ষাত দিছিল। গতিকে সেই PDFটো পঢ়াটো বহুত বেছি ইম্পৰ্টেণ্ট। আৰু আমাৰ লগত জইন হ'লে আপোনালোকে সকলোখিনি জানিব পাৰিব। নেক্সট থাকিলে 2C ৰেট, এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক আহিছে। মানে আমি গম পালোঁ যে ইডিয়ম ফ্ৰেজ আহিছে, ওৱাৰ্ড নট ছাবষ্টিটিউট আহিছে, চিনোনিয়াম এণ্টনিয়ামো আহিছে। লগতে এইটো এটা আপোনালোকে গম পালে, টু হিট বিল' দ্য বেল্ট, এইটো এটা কুৱেশ্যন আহিছে এনেকুৱা, হয়নে? ইংলিছৰ টু বিট এবাউট দ্য বছ, এনেকুৱা কুৱেশ্যন আহিছে। আৰু ইয়াতে থাকিলে ফৰ দ্য লিটিল বয় এ ললি ৱাজ টেঞ্জিবল হুৱেৰছ এ প্ৰমিছ ৱাজ নট, দ্য ৱৰ্ড টেঞ্জিবল ইন দ্য চেণ্টেঞ্চ মিনছ। টেঞ্জিবলৰ অৰ্থটো কি হয়, টেঞ্জিবল ইয়াৰ অৰ্থটো কি বুজাইছে, হয়নে? গতিকে এইটো কুৱেশ্যন আমি এনেকুৱা ধৰণৰ কুৱেশ্যন আমি দেখা পাম। ইয়াৰ বিষয়লৈ আমি পঢ়াটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। নেক্সট থাকিল কোনটো অপশ্যন কাৰেক্ট হয়, ইয়াৰ বিষয়লৈ আহিছে, এইটো আমি বাদ দিছোঁ। হুইচ লেটাৰ অফ দ্য ইংলিছ এলফাবেট ইজ দ্য 7 ফ্ৰম লেফ্ট অফ 6 ফ্ৰম ৰাইট। এতিয়া এই কুৱেশ্যনটো আমাৰ
এলফাবেটৰ ওপৰত আহিছে, ৰাইট লেফ্টৰ ওপৰত আহিছে। গতিকে এনেকুৱা আমি ৰিজনিংটো চাব লাগিব। মানে ৰিজনিংটো এই টপিকটোৰ ৰিজনিংটো বহুত ইজি হয় এইটো ৰিজনিং কৰিবৰ কাৰণে। গতিকে আপোনালোকে যিসকলে ৰিজনিং চাই আছে এই টপিকটোৰ কাৰণে ছাইডত লিখি ৰাখিব পাৰে যে আমাৰ লেফ্ট ৰাইট এলফাবেটৰ ওপৰত আহিছে আৰু তাৰে কোনটো লেটাৰ ইংলিছ এলফাবেটৰ 7 নম্বৰ ঘৰ বা বাওঁফালে আছে, এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক আমাক সুধিছে। গতিকে আমি ছাইডত লিখি ৰাখিলে হৈ গ'ল। আৰু থাকিল চিটিঙৰ ওপৰত কুৱেশ্যন আহিছে ৰিজনিঙত। গতিকে চিটিঙৰ আমি টপিকটো মষ্ট ইম্পৰ্টেণ্ট হিচাপে চাব লাগিব। এলফাবেটৰ ইয়াত আমাক ডাইৰেকশ্যনৰ ওপৰত দিলে সেইটো চাব লাগিব। তাৰপৰা নাম্বাৰ পেয়াৰৰ ওপৰত আহিছে, হয়নে? চিলেক্ট দ্য নাম্বাৰ পেয়াৰ ইন হুইচ দ্য টু নাম্বাৰ আৰ ৰিলেটেড ইন দ্য ছেম ৱে এজ 35:6। আৰু থাকিল ফাইণ্ড দ্য নাম্বাৰ অফ ট্ৰাইংগল ইন দ্য গিভেন ফিগাৰ। ফিগাৰ এটা দিছিলে আৰু ফিগাৰটোত ট্ৰাইংগল কিমানটা আছিলে, মানে আমাক কি কৰিব দিব, ট্ৰাইংগল এটা দিব, তাৰ পৰা আমাক কিমানটা তাতে ফিগাৰ আছে সেইটো আমাক বাচিবলৈ দিব। এনেকুৱা টপিকবিলাকো আহিছে। আৰু লগতে হুইচ অফ দ্য ফলোইং মিন চিমিলাৰ টু এলিভেটেড। এলিভেটেড মানে কি হয়, ইয়াৰ চিমিলাৰ মিনিংটো কি হয়। এনেকুৱা এটা PDF আছে, PDFটো লাগিলে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব। যিসকলে ভিডিঅ'টো চাইছে তেওঁলোকৰ এই কথাখিনি নিশ্চিত ৰূপে শুনিছে সম্পূৰ্ণকৈ, গতিকে তেওঁলোকে কমেণ্ট ছেকশ্যনত জনালে মই নিশ্চিত ৰূপে দি দিম। হোৱাট ইজ মিন বাই টু ক্ৰিয়েট এ লুকাছ। এতিয়া আমি গম পালোঁ যে আমাৰ ইডিয়ম ফ্ৰেজৰ ওপৰত কুৱেশ্যন বহুত কেইটা সুধিছে, মানে ওৱান ৱৰ্ড ছাবষ্টিটিউটৰ ওপৰত বহুত কেইটা কুৱেশ্যন সুধিছে। গতিকে চাব লাগিব। একদম ছেম PDF আপোনালোকে সেই PDFটোৰ পৰাই মই ভাবোঁ যে তাৰ পৰাই ফৰ্মেটটো লৈ উঠাই দিছে। আৰু সাধাৰণতে আমি যদি চাওঁ কিতাপবিলাক আমি সকলোৱে সকলোৱে পঢ়ি থাকোঁ। মানে আপুনি যদি আজি ধৰি লোৱা কিতাপ এখন পঢ়ি আছে, শৈলেন বৈশ্যৰ কিতাপখন, তেনেকৈ যিমান কেইজন কেণ্ডিডেটে ADR-ত এপ্লাই কৰিছে সকলোৱে তেনেকুৱা কিতাপে পঢ়ি আছে। মানে যিখন ধৰি লোৱা শৈলেন বৈশ্য ছাৰৰ কিতাপে সকলোৱে পঢ়ি আছে, কিন্তু এক্সামিনাৰে কি কৰিব, সেই কিতাপকেইখনক ফ'ল' নকৰি তেওঁলোকৰ এটা ড্ৰাফ্ট আছে, সেই ড্ৰাফ্টৰ পৰা কুৱেশ্যনবিলাক দিব, যাতে ল'ৰা ছোৱালীসকলে যিটো প্ৰেজেণ্ট টাইমৰ ষ্টাডিটো কেনেকৈ ৰাখিছে তাৰ ওপৰত ডিপেণ্ড কৰিব। কিন্তু ল'ৰা ছোৱালীসকলক হতাশাত নুভুগিবৰ কাৰণে তাৰ পৰা কুৱেশ্যন দিব খুব বেছি আপোনালোকক 6টা 5টা এনেকৈ দিব, যাতে আপুনি অলপ হেপী হয়। নহ'লে নিজৰ যিটো পঢ়াৰ ভৰসা হয় সেইটো উঠি যাব। ত' সেইকাৰণে আমিও স্মাৰ্ট হ'ব লাগিব যে প্ৰিভিয়াছ পেপাৰটো কেনেকুৱা বনাইছে তাৰ ওপৰত ডিপেণ্ড কৰি আমি সকলোখিনি টাৰ্গেটটো ফ'ল' কৰিব লাগিব। এতিয়া আমি যথেষ্টখিনি কথা গম পালোঁ। এতিয়া কিছুমান অৰ্থাৎ ভিডিঅ'ত বনাওঁতে চকুৰ আলি লিখা অলপ ভইচটো হৈ যায়, মানে ইংলিছৰ প্ৰনাউন্সিয়েশ্যন, গতিকে এইটো সাৱধান, এইটো আপোনালোকে নিজে হেৰি কৰি ল'ব। আৰু বিশেষকৈ ভিডিঅ' বনাবলৈ মানে শক্তিয়ে নাইকিয়া নিচিনা হৈ আছে, তথাপিও মানে হেল্থটো প্ৰব্লেম যদি আপোনালোকৰ আগত ভিডিঅ'টো বনাই দিছোঁ। নেক্সট থাকিলে হুইচ অফ দ্য ফলোইং চেণ্টেন্স ইজ কাৰেক্ট। কোনটো চেণ্টেন্স কাৰেক্ট হয় ইয়াৰ ওপৰত কুৱেশ্যন আহিছে। গতিকে আমি 120 ৰুলছ অফ গ্ৰামাৰৰ যদি ভালকৈ চাওঁ, ভিডিঅ'টো যদি কমপ্লিট কৰোঁ 6 আৱাৰটো, তেতিয়া আমাৰ এইবিলাক কুৱেশ্যন একেবাৰে হেণ্ডেল হৈ যাব, হয়নে? গতিকে আপুনি যিসকলে চাই আছে 120 ৰুলছ অফ গ্ৰামাৰ চেনেলটো, মানে ভিডিঅ'টো চাব। নিমিষা বাঞ্চাল মেমৰ ক্লাছটো বহুত ধুনীয়া, তেওঁ ইংৰাজী পঢ়ায়। আৰু এইবিলাকো কুৱেশ্যন আহিছে, দেখিছে আপোনালোকে। তাৰপৰা আহিছে আইডেণ্টিফাই দ্য ইনকাৰেক্ট ছেট। কোনটো ইয়াতে ভুলকৈ আছে সেইটো আমাক বাচিবলৈ দিছে। ইয়াতে এনেকুৱা পেয়াৰ আছে, কোনটো পেয়াৰ ভুল আছে সেইটো আমাক চেক কৰিবলৈ দিছে। গতিকে ইয়াত আপোনাৰ গম পাইছে কোনটো ভুলকৈ আছে। বেড, ৱৰ্ষ্ট, ৱৰ্ষ্ট, ৰিচ, ৰিচাৰ, ৰিচেছ, তাৰপিছত গুড, বেটাৰ, বেষ্ট, বিটো ভুলকৈ আছে। গতিকে প'ৰ হ'লে প'ৰেষ্ট, প'ৰেৰ নহয় কেতিয়াও। গতিকে এইটো হ'ব ইয়াৰ ইনকাৰেক্ট ছেটটো। এনেকুৱা ধৰণৰ আমাক এলিমিনেট কৰিব দিব। আইডেণ্টিফাই দ্য ভাৰ্ব ইন দ্য ফলোইং চেণ্টেন্স। এতিয়া ভাৰ্ববিলাকো বাচিব দিছে, চাওক আপোনালোকে। তেতিয়াহ'লে আমি 120 ৰুলছ অফ গ্ৰামাৰটো যদি ভালকৈ চাওঁ, আমাৰ কোনটো ভাৰ্ব হয়, কোনটো কি হয়, কোনটো এডজেক্টিভ হয়, ইয়াৰ বিষয়ে আমি টোটেলি নলেজটো পাই যাম, মানে লগতে তাত সকলোবিলাক শিকাই দিছে। অপজিট ৱৰ্ডৰ বিষয়লৈ আহিলে, মানে এণ্টনিয়ামছ আহিছে। গতিকে এইবিলাক ইজি কুৱেশ্যনবিলাকে আহিছিলে বাৰু। তাৰপিছত এইটোৱে যিটো আমাক ওৱান ৱৰ্ড ছাবষ্টিটিউট, ইডিয়ম ফ্ৰেজ, এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক বহুতখিনি দেখা পোৱা গৈছে। এতিয়া আমি ইয়াৰ পৰা গম পালোঁ যে এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক আহিছে। এতিয়া ইংলিছ লেংগুৱেজটোক মই ছেপাৰেটকৈ তথাপিও ৰাখিছোঁ। ইংলিছৰ কি ধৰণৰ কুৱেশ্যন আহিছিলে, টোটেল 79টা কুৱেশ্যন আহিছিলে, 2খন পেপাৰ লগ হৈ পিনে। তাৰ ভিতৰত যদি আমি হাইলাইটখিনি চাওঁ, ইয়াতে যদি চাই এণ্টনিয়ামৰ কুৱেশ্যন আহিছিলে। অ'কে, ইয়াতে এণ্টনিয়ামৰ কুৱেশ্যন 4টা আহিছিলে। এইটো দেখিছে, ৰ'ব, এণ্টনিয়ামৰ কুৱেশ্যন আহিছে। তাৰপিছত গ্ৰামাৰ চেণ্টেন্স কাৰেকশ্যনৰ ওপৰত আহিছে, আৰ্টিকুলৰ ওপৰত আহিছে, স্পেলিঙৰ ওপৰত কুৱেশ্যন 7টা আহিছে, তাৰপৰা ফিল ইন দ্য ব্লেংকৰ ওপৰত 8টা আহিছে, ইডিয়ম এণ্ড ফ্ৰেজেছৰ ওপৰত 8টা কুৱেশ্যন আহিছে, চিনোনিয়ামছৰ 8টা আহিছে, গ্ৰামাৰ পাৰ্ট অফ স্পীচৰ ওপৰত 10টা কুৱেশ্যন আহিছে, ৰিডিং কম্প্ৰেহেনশ্যনৰ ওপৰত কুৱেশ্যন আহিছে, ৰিডিং কম্প্ৰেহেনশ্যনত টোটেল 14টা কুৱেশ্যন আহিছে। গতিকে ৱেইটেজটো ক'ত বেছি আছে, ৰিডিং কম্প্ৰেহেনশ্যনৰ ৱেইটেজটো বেছি আছে, গম পালে আপোনালোকে। আৰু প্ৰেপজিশ্যনৰ ওপৰত এটা কুৱেশ্যন আহিছে, আৰু টেন্স আৰু ভইচৰ ওপৰত এটা কুৱেশ্যন আহিছে। মানে 4খন পেপাৰৰ ভিতৰত এটা কুৱেশ্যন আহিছে। আৰু গ্ৰামাৰ ভাৰ্ব ফৰ্মছৰ ওপৰত এটা আহিছে। ৱৰ্ড অৰ্ডাৰ ডিক্সনাৰী ছেকুৱেঞ্চ, এতিয়া ৱৰ্ড অৰ্ডাৰ ডিক্সনাৰী চেণ্টেন্সৰ ওপৰত, মানে ডিক্সনাৰী যিটো ছেকুৱেঞ্চ হয়, ছেকুৱেঞ্চ মানে কোনটো ধৰি লওক ডিক্সনাৰী এখন আছে, কোনটো লেটাৰ আগত হ'ব, মানে চিৰিয়েলকৈ যাব, তেনেকুৱা ধৰণৰ বিলাক আহিছে। আৰু গ্ৰামাৰ প্ৰনাউন্সৰ ওপৰত 3টা আহিছে, ওৱান ৱৰ্ড ছাবষ্টিটিউটৰ ওপৰত 3টা আহিছে। এনেধৰণে টোটেল ইংলিছ লেংগুৱেজটো কভাৰ হৈছে। গতিকে আমি গম পালোঁ যে এইখিনি টপিক আমি চাব লাগিব। স্পেলিং, ফিল ইন দ্য ব্লেংকছ, ইডিয়ম ফ্ৰেজ, চিনোনিয়াম, পাৰ্ট অফ স্পীচ, ৰিডিং কম্প্ৰেহেনশ্যন, প্ৰেপজিশ্যন, টেন্স, ভইচ, ভাৰ্ব, ৱৰ্ড অৰ্ডাৰ, তাৰপিছত প্ৰনাউন, ওৱান ৱৰ্ড ছাবষ্টিটিউট। মানে এইখিনি টপিকৰ ওপৰতে ইংলিছ গ্ৰামাৰটো টোটেল ডিপেণ্ড হৈ আছে।
এতিয়া তাৰে ভিতৰত আমি যদি চাওঁ স্পেলিং কাৰেক্টৰ ওপৰত আহিছিলে আৰু স্পেলিং কাৰেক্ট বুলি চাব টপিক লিখিব, লগতে আমাৰ এডভাৰ্ব কোনটো হয় বাচিবলৈ দিছে, গতিকে এইটো চাব টপিকটো লিখিব যে এটা চেণ্টেঞ্চ দিয়ে, চেণ্টেঞ্চটোৱে কোনটো এডভাৰ্ব ডিনোট কৰিছে তাৰ ওপৰত কুৱেশ্যন আহিছে। নেক্সট থাকিলে চিনোনিয়ামছৰ ওপৰত কুৱেশ্যন আহিছে, গতিকে চিনোনিয়ামছৰ বিষয়টো আমি লিখি ৰাখিলে ভাল হ'ব। তাৰপিছত থাকিলে আইডেণ্টিফাই কৰিবলৈ আহিলে আইডেণ্টিফাই দ্য আৰ্টিকল ইন, গতিকে আইডেণ্টিফাই কৰিব লাগে কাৰেক্ট চেণ্টেঞ্চ কোনটো হয়, ইয়াৰে ভিতৰত আমি পঢ়িলে গম পাব লাগিব কোনটো ভাৰ্বটো আগত আছে নে পিছত আছে, এইবিলাক মানে আমি নিজে সেইটো জ্ঞানটো ল'ব লাগিব ভিতৰত, মানে কোনটো নাউন কয়, কোনটো প্ৰনাউন কয়, কোনটো ভাৰ্ব হয়, কোনটো হেল্পিং হয়, মানে সেইখিনি টপিক জানিলে আমাৰ এইটো বাচিবলৈ সহজ হ'ব। এটা প্ৰপাৰ নাউনৰ ওপৰত বাচিবলৈ আহিছে। তাৰপিছত আহিছে আমাৰ যিটো ছিংগুল ৱৰ্ড ছাবষ্টিটিউট কৰিবলৈ আহিছে, মানে এইটো সম্পূৰ্ণকৈ আমাক লিখি দিলে, লিখাৰ পাছত আমি এটা ছিংগল ছাবষ্টিটিউট কৰিব লাগে, কোনটোৱে এই ৱৰ্ডটোক ডিনোট কৰিছে, এই চেণ্টেঞ্চটোক ডিনোট কৰিছে, এইটো বিষয় লৈ। আৰু কালেক্টিভ নাউনৰ ওপৰত আহিছে, এইটো এটা কালেক্টিভ নাউনৰ ওপৰত কুৱেশ্যন আহিছে, লগতে কালেক্টিভ বুলি লিখি ল'ব পাৰে। আইডেণ্টিফাই দ্য কনজাংচন ইন দ্য চেণ্টেঞ্চ, ইয়াতে আমাক আইডেণ্টিফাই কৰিব দিছে কনজাংচন, তো এই চেণ্টেঞ্চৰ কনজাংচন কোনটো হয় ইয়াৰ ওপৰত আমি নিজে বাছি ল'লে হৈ যাব। কনজাংচন কি হয় এই বিষয়টো আমি নলেজটো থাকিলে হৈ গ'ল। আৰু লগতে গেট আউট অফ হেণ্ড মিনছ এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক আপোনালোকে দেখা পাইছে। ফিল ইন দ্য ব্লেংকৰ ওপৰত আহিছে। প্ৰধান ইজ এ ড্ৰাইভাৰ, গুড, বেটাৰ, এক্সপাৰ্ট, বেষ্ট। কি হ'ব প্ৰধান ইজ এ কি হ'ব, এইটো যিহেতু কি হয় পজিটিভ ডিগ্ৰী হয়, গতিকে আমি পজিটিভ ডিগ্ৰী লগাব লাগিব ইয়াতে। তাৰপিছত আইডেণ্টিফাই কৰিব দিছে এণ্টনিয়াম, গতিকে এইটো আছিলে ইয়াৰ ইম্পৰ্টেণ্ট। আৰু কাৰেক্ট অপশ্যন ইয়াতে দিছে, চুজ দ্য কাৰেক্ট অপশ্যন টিচাৰ পূজা ফৰ হাৰ বেড ৰাইটিং। এতিয়া ইয়াতে কি হ'ব, স্কল্ড হ'বনে, স্কল্ডিং হ'বনে, স্কল্ডেড হ'বনে নে স্কল্ডাৰ হ'ব, গতিকে এইটো বহুত ইম্পৰ্টেণ্ট, আপোনালোকে এলিমিনেট কৰিব পাৰিব কোনটো কুৱেশ্যন শুদ্ধ কোনটো কুৱেশ্যন অশুদ্ধ। আৰু থাকিলে ইয়াতে হুইচ প্ৰনাউন কেন বি ইউজ ৰেফাৰ টু ইয়ৰ ফ্ৰেণ্ড ৰানিং এট এ ডিষ্টেঞ্চ, এনেকুৱা ৰেফাৰ কৰা কুৱেশ্যনবিলাকো অহা দেখা গৈছে। আৰু এই কুৱেশ্যনবিলাক নেক্সট বাৰ দেখা পোৱা নাযাব, এইটোৱে খুব মানে পেপাৰখন বনাবৰ কাৰণে খুব খৰকৈ এইবিলাক কুৱেশ্যন বনায়, কিন্তু যিখিনি আমাৰ মেইন ইম্পৰ্টেণ্ট হয় চিনোনিয়াম, এণ্টনিয়াম, ওৱান ৱৰ্ড ছাবষ্টিটিউট, এইখিনি টপিক আমি চাবই লাগিব, যিটো মই আপোনালোকক এটা ডায়েগ্ৰাম বা মাইণ্ড মেপত বুজাই দিলোঁ কোনখিনি টপিক চাব লাগিব। ইয়াত ধৰি লওক দ্য আৰ্টিকল এনেকৈ এটা চেণ্টেঞ্চ দিছে, এই চেণ্টেঞ্চটো আমি বাছি উলিয়াব লাগে। আৰু লগতে থাকিলে কোনটো কাৰেক্ট হয় কোনটো ইনকাৰেক্ট হয়, আৰু এই একেটা কুৱেশ্যনকে মই ইয়াতে পুট কৰিলোঁ, কিয় পুট কৰিলোঁ, কাৰণ তাত মিক্স পেটাৰ্ণ আছিলে, মই আকৌ ইয়াতে কম্পাইল কৰি একেলগ কৰি দিছোঁ। লগতে চেণ্টেঞ্চ কাৰেকশ্যনৰ ওপৰত আহে। আৰু ধৰি লোৱা দ্য জেব্ৰা ষ্ট্ৰাইপছ অন ৰোড আৰ ফৰ ক্ৰচিং বাই পিপল হু আৰ ৱাকিং, কি হ'ব পেডিষ্ট্ৰিয়ান হ'বনে, পলিনেশ্যন হ'বনে, পেডিট্ৰিচিয়ান হ'বনে, পষ্টুলেশ্যন হ'ব। গতিকে এনেকুৱা কুৱেশ্যনবিলাক চব আমাৰ PDF পাব, যিবিলাক মানে বহুত আগতে বনাই থোৱা এইবিলাক PDF হয়, কিন্তু ইয়াৰ পৰা ডাইৰেক্ট উঠাই পিনে কুৱেশ্যনবিলাক দি দিছে মানে বনাওঁতে। আৰু ইয়াতে দেখিলে কেনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক আহিছে, এইটো কুৱেশ্যন মই ভাবোঁ আপোনালোকে পঢ়ি নিজেও টপিকটো ধুনীয়াকৈ বনাই ল'ব পাৰিব। চাব টপিকবিলাক মই ইয়াতে চাব টপিক বনোৱা সিদ্ধান্ত লৈছিলোঁ, কিন্তু বহুতখিনি মানে বহুত দেৰি হৈ যায়, সেইকাৰণে এইখিনি কাম নকৰিলোঁ, আপোনালোকে নিজেও চাই লিখিব পাৰে। কালেক্টিভ নাউনৰ ওপৰত আহিছে। তাৰপিছত সেনেকুৱা হোৱাট ইজ দ্য মিনিং অফ মাৰ্ক পৰ্চনৰ মিনিংটো কি হয়, এনেকুৱা কুৱেশ্যনবিলাক আহিছে। এটা চেণ্টেঞ্চ দিছে, চেণ্টেঞ্চটো পঢ়ি মাৰ্ক পৰ্চন মানে কি হয় ইয়াৰ বিষয়ে বুজি পিনে আমি নিজে ইণ্ডিকেট কৰিব লাগে। আৰু কিছুমান ধৰি লওক ৰিডিং কম্প্ৰেহেনশ্যনৰ কুৱেশ্যন আহিছে, ৰিডিং কম্প্ৰেহেনশ্যনৰ কুৱেশ্যনবিলাক ইয়াত মানে আহি গৈছে, মানে এইটো গম পাইছে আপোনালোকে, ৰিডিং কম্প্ৰেহেনশ্যনৰ কুৱেশ্যনবিলাকো ইয়াত এনেকৈ ছিংগুলকৈ আহি গৈছে, মানে মই ডাইৰেক্টলি ৰিডিং কম্প্ৰেহেনশ্যন ইয়াত উঠাই পিনে দিয়া নাই, মানে আইডেণ্টিফাই কৰিব দিছে স্পেল ৱৰ্ডৰ ওপৰত কোনটো শুদ্ধ হয়। তাৰপৰা ডেফিনেশ্যন অফ ভাৰ্বৰ ডেফিনেশ্যনটো কি হয়, তাৰপিছত মাৰ্কছ দ্য কাৰেক্ট ৱৰ্ড চিনোনিয়ামছৰ ওপৰত আহিছে। এনেধৰণে এইটো ইয়াত কুৱেশ্যন একেবাৰে ৰিডিং কম্প্ৰেহেনশ্যনৰ পৰা আনি পিনে দি দিয়া হৈছে, ঠিক আছে, ৰিডিং কম্প্ৰেহেনশ্যনৰ কুৱেশ্যন এইটোৱে। নেক্সট থাকিলে চিনোনিয়ামছ, ইয়াতো আহিছে চিনোনিয়ামছৰ কুৱেশ্যন, ইয়াতো আহিছে চিনোনিয়ামছ। তাৰপিছত টেন্স এণ্ড ভইচৰ ওপৰত সুধিছে ইয়াতে, এইটো বিষয় লৈ। লগতে ইয়াত আপোনালোকৰ ৰিডিং কম্প্ৰেহেনশ্যন হয় এইটো, গতিকে নাভাবিব যে এইটো আমি কেনেকৈ বুজি পাম, মানে এটা ৰিডিং কম্প্ৰেহেনশ্যন দিছে, তাৰ পৰা বুজি লৈ পিনে মানে উত্তৰটো উলিয়াব লাগে, এইটো ৰিডিং কম্প্ৰেহেনশ্যনৰ কুৱেশ্যন হয়। নেক্সট থাকিলে এইটো ৰিডিং কম্প্ৰেহেনশ্যন হয়। তাৰপিছত থাকিল এইটো ৰিডিং কম্প্ৰেহেনশ্যন, এইবিলাক চব ৰিডিং কম্প্ৰেহেনশ্যন। আৰু গ্ৰামাৰ ফিল ইন দ্য ব্লেংকছৰ ওপৰতো কিছুমান কুৱেশ্যন আহিছে, এইটো ৰিডিং কম্প্ৰেহেনশ্যন হয়। আৰু এইটো এটা ৰিডিং কম্প্ৰেহেনশ্যন। লগতে ৰিডিং কম্প্ৰেহেনশ্যন এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক মানে ৰিডিং কম্প্ৰেহেনশ্যন মানে এনেকৈ পঢ়িবলৈ দিব, তাৰ পৰা বুজি লৈ পিনে আপোনালোকে এটা চেণ্টেঞ্চ বনাই দিব, সেই চেণ্টেঞ্চটোত বুজাই পিনে ডিনোট কৰি এটা সৰুকৈ আপোনালোকক টপিক দি দিব, সেই টপিকটো কিহৰ লগত ৰিলেট হৈ আছে এনেকৈ আমাক বুজাবলৈ দিব। আৰু ইয়াতে দেখিলে ৰিডিং কম্প্ৰেহেনশ্যনৰ কুৱেশ্যন ভালেখিনি ইয়াতে দেখা পোৱা গৈছে, এইখিনি চব ৰিডিং কম্প্ৰেহেনশ্যন। আৰু নেক্সট আহিলে যিবিলাক পলিটিৰ ওপৰত কুৱেশ্যনবিলাকো আহিছে, এইটো ৰিডিং কম্প্ৰেহেনশ্যনে হয়, কিন্তু তাতে ৰিডিং কম্প্ৰেহেনশ্যন এটা দিছিলে, আৰ্টিকুলৰ কথা উল্লেখ কৰিছিলে, মানে এই কথাখিনি কোনটো আৰ্টিকুলৰ লগত ইনক্লুড হৈ আছে সেই বিষয়টো আমাক সুধিছিল। এনেধৰণে বহুতখিনি কুৱেশ্যন ৰিডিং কম্প্ৰেহেনশ্যনৰ পৰা আহিছে। এতিয়া মেথছৰ বুলি যদি কওঁ, ইয়াতে এইবিলাক চাব টপিক এইটো ভুল হৈ আছে, গতিকে এইটো আপোনালোকে কাট কৰিব। ইয়াতে যদি চাই প্ৰাইচ অফ এন আৰ্টিকল ডিক্ৰিজ, এতিয়া আৰ্টিকল এটাৰ প্ৰাইচ ইনক্ৰিজ ইমান কৰিছে, ডিক্ৰিজ ইমান কৰিছে, নেট চেঞ্জ কি হ'ল, এনেকুৱা ধৰণৰ
পাৰ্চেণ্টেজৰ কুৱেশ্যন আহিছে। গতিকে এইখিনি চাব লাগিব। আৰু এইটো এটা আমাৰ ধৰি লোৱা ইডিয়ম ফ্ৰেজ ওৱান ৱৰ্ড ছাবষ্টিটিউট কুৱেশ্যন এনেধৰণে আহিছে। নেইল দ্য লাই টু দ্য কাউণ্টাৰ, এইটো ওৱান ৱৰ্ড ছাবষ্টিটিউট, এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক আহিছে। গতিকে গম পাইছে কেনেকুৱা কুৱেশ্যনবিলাক আহিছে। মই জাষ্ট আপোনালোকক এনেধৰণে দেখুৱাই দিলোঁ। ফ্ৰম দ্য লিষ্ট বিল' আইডেণ্টিফাই দ্য এণ্টনিম অফ চিপ। ইয়াৰ বিপৰীত শব্দটো কি হয় চিপৰ, চিনোনিয়ামছ কি হয়, ইনকাৰেক্টলি স্পেল্ড ৱৰ্ড, ওৱান ৱৰ্ড ছাবষ্টিটিউটৰ ওপৰত আহিছে। তাৰপিছত টু গেট দ্য গ্ৰীণ ছিগনেল, দ্য ফিল ইন দ্য ব্লেংক, লোকেছ কেন জাম্প ভেৰি, কি হ'ব, এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক আপোনালোকে দেখা পাইছে। কালেক্টিভ নাউনৰ ওপৰত আহিছে। ইডাৰ, নিডাৰ, বথ, এণ্ড, এনেকুৱা টপিকখিনি আমি ক'ত পাম, চব আমাৰ 120 ৰুলছ অফ গ্ৰামাৰ যদি পঢ়োঁ এনেকুৱা কুৱেশ্যনবিলাক আমি হেণ্ডেল কৰি ল'ব পাৰিম। আৰু ইয়াতে কাৰেক্ট স্পেলৰ ওপৰত আহিছে। এনেধৰণে টোটেল PYQখিনি কভাৰ হৈছে। এইখিনি দেখিছে ইনকাৰেক্ট স্পেল, লগতে ওৱান ৱৰ্ড ছাবষ্টিটিউট, নাটছেলৰ মিনিং কি হয়, ইডিয়ম ফ্ৰেজ, লগতে ইয়াতে আহিছে ফিল ইন দ্য ব্লেংকছৰ ওপৰত কুৱেশ্যন আহিছে। মানে প্ৰায়খিনি ধৰি লোৱা পজিটিভ ডিগ্ৰী, ছুপাৰলেটিভ ডিগ্ৰী, কম্পেয়াৰিটিভ ডিগ্ৰী তাৰ ওপৰতো কুৱেশ্যন সুধি দিছে। কালেক্টিভ নাউনৰ ওপৰত আহিছে। লগতে গ্ৰামেটিকেল এৰৰ কিছুমান আছে, ইনকাৰেক্ট আছে, সেইখিনি আমি বাছি উলিয়াব লাগে। আৰু প্ৰনাউন্সৰ ওপৰত আহিছে। আইডেণ্টিফাই দ্য ইনকাৰেক্টলি স্পেল, আৰু কোৱান্টিটিভ এপ্টিটিউডত কি আছে এইটো চাব লাগিব। এতিয়া কোৱান্টিটিভ এপ্টিটিউড যদি চাওঁ, আমাৰ টোটেল ৱেইটেজটো ক'ত আছে, যিটো মেনচুৰেশ্যন আৰু জ্যামিতিৰ ওপৰত, মানে মেনচুৰেশ্যন আৰু জ্যামিতিৰ ওপৰত বেছি ফ'কাছ দিছে, আৰু নাম্বাৰ ছিষ্টেম। এতিয়া বেছি কুৱেশ্যনবিলাক আহে নাম্বাৰ ছিষ্টেম আৰু মেনচুৰেশ্যনৰ। মেনচুৰেশ্যনৰ কুৱেশ্যনটো চাবই লাগিব, আৰু লগতে থাকিলে নাম্বাৰ ছিষ্টেম। এতিয়া আমি গম পালোঁ যে মেনচুৰেশ্যন আৰু নাম্বাৰ ছিষ্টেম টপিকটো কি হয়, সাধাৰণতে নাম্বাৰ ছিষ্টেম বুলি ক'লে মেথছৰ যিকোনো কুৱেশ্যন নাম্বাৰ ছিষ্টেমত ইনক্লুড হ'ব পাৰে। গতিকে ৰেচিঅ' প্ৰপ'ৰ্শ্যনৰ 4টা আহিলে, টাইম এণ্ড স্পীডৰ 4টা, পাৰ্চেণ্টেজৰ 5টা আহিছে। গতিকে পাৰ্চেণ্টেজ টপিকটো ৱেইটেজ আছে, মেনচুৰেশ্যন আছে, নাম্বাৰ ছিষ্টেম আছে। এভাৰেজৰ ওপৰত 2টা আহিলে, নাম্বাৰ ছিৰিজৰ ওপৰত 1টা আহিলে, আৰু থাকিলে চিম্পল কম্পাউণ্ড ইণ্টাৰেষ্টৰ ওপৰত 1টা। মানে যিমানখন 4খন পেপাৰ আছিলে তাৰ যিটো পেটাৰ্ণ হয় সেইটো আমি ফ'ল' কৰিছোঁ। মানে এখন পেপাৰত এনেকুৱা ধৰণে পেটাৰ্ণটো দেখিব পোৱা গৈছে। দিয়া মেথছৰ কাৰণে এইখিনি গম পালে। আৰু লগতে ইয়াতে এনেকুৱা কুৱেশ্যনবিলাকে আহিছে, মেনচুৰেশ্যনৰ কুৱেশ্যনবিলাক, পাৰ্চেণ্টেজৰ কুৱেশ্যন, নাম্বাৰ ছিষ্টেমৰ কুৱেশ্যন, তাৰপিছত মেনচুৰেশ্যন, জ্যামিতি কুৱেশ্যন, স্পীড, টাইম এণ্ড ডিষ্টেঞ্চ, এভাৰেজ, মেডিয়ান, মিন, এনেকুৱা কুৱেশ্যন, ৰেচিঅ' প্ৰপ'ৰ্শ্যনৰ ওপৰত আহিছে, ৰেচিঅ' এণ্ড প্ৰপ'ৰ্শ্যন, লগতে মেনচুৰেশ্যন, জ্যামিতি কুৱেশ্যন, নাম্বাৰ ছিষ্টেম, আৰু লগতে পাৰ্চেণ্টেজ, নাম্বাৰ ছিষ্টেম, টাইম, স্পীড এণ্ড ডিষ্টেঞ্চ, ৰেচিঅ' এণ্ড প্ৰপ'ৰ্শ্যন, নাম্বাৰ ছিষ্টেম, পাৰ্চেণ্টেজ, মেনচুৰেশ্যন, পাৰ্চেণ্টেজ কুৱেশ্যন, তাৰপিছত মোড, মিন, মেডিয়ানৰ ওপৰত আহিছে। এনেকুৱা কুৱেশ্যনবিলাক আহিছে, আৰু লগতে চিম্পল কম্পাউণ্ড ইণ্টাৰেষ্টৰ ওপৰত আহিছে। তাৰপিছত আহিলে আমাৰ আছাম এণ্ড নৰ্থ ইষ্ট জিকে। এতিয়া আছাম জিকে বুলি ক'লে আমাৰ আছামৰ যিখিনি 19টা টোটেল আহিছিলে, এই 19টাতনো কি আছিল সেইখিনি আমি বিষয়লৈ অলপ অৱগত হৈ দিওঁ। ফাৰ্ষ্ট এলবাম জুবিন গাৰ্গৰ বিষয়লৈ সুধিছিল আমাক, কি হয় অনামিকা নে কি হয়, এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক আহিছে। আৰু উমানন্দ টেম্পলটো ক'ত আছে, ইয়াৰ পৰা গম পালোঁ যে টেম্পলৰ আমাৰ অসমৰ ক'ত কি চিটুৱেটেড আছে, কোনটো হিল টপৰ ওপৰত আছে, এইখিনি আমি চাব লাগিব। তেতিয়া আমাৰ কি হ'ব, কুৱেশ্যনবিলাক আমি কৰিব পাৰিম। গতিকে এইটো আছিল ইয়াৰ কথাখিনি। আৰু লগতে ইয়াতে সুধিছে, নেক্সট আহিছে আমাৰ ফেষ্টিভেলৰ ওপৰত আহিছে, লাই হাৰ্বাৰ ফেষ্টিভেলটো কোনটো জনজাতিয়ে পালন কৰে। গতিকে জনজাতিৰ ওপৰত আমি চাব লাগিব যে কোনটো জনজাতিয়ে কি উৎসৱ পালন কৰে। আৰু লগতে যিটো নৰ্থ ইষ্টৰ কাংলা ফ'ৰ্ট ক'ত আছে, মানে নৰ্থ ইষ্টত কিবা যদি ফ'ৰ্ট আছে বা কিবা লোকেশ্যন আছে ফেমাছ, তাৰ বিষয়ে আমি অৱগত হ'ব লাগিব, ক'ত আছে আৰু কোনখন নদীৰ ওচৰত আছে, কোনটো ডাইৰেকশ্যনত আছে, কি কাৰণে ফেমাছ হয়, সেই বিষয়টো জনাটো বেছি ইম্পৰ্টেণ্ট। পাকয়ং এয়াৰপৰ্টটো ক'ত আছে, যেনেকৈ এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক আহিছে। এয়াৰপৰ্টৰ ওপৰত আহিছে, নতুন এয়াৰপৰ্টটো কি হয়, আৰু এতিয়া এয়াৰপৰ্টৰ বিষয়ে নতুন কুৱেশ্যন অসমৰ লগতে ইণ্ডিয়াৰ ষ্টেটিক টপিকটো চাব লাগিব এয়াৰপৰ্টৰ ওপৰত। গতিকে তেনেকুৱা কুৱেশ্যনবিলাক আমি চোৱাটো বহুত বেছি ইম্পৰ্টেণ্ট। আৰু দেখিলে ফিল্মৰ ওপৰতো কুৱেশ্যন আহিছে, আৰু লগতে বৰ্ডাৰ, কোনটো বৰ্ডাৰ কিহৰ লগত শ্বেয়াৰ নকৰে, কোনখন কিহৰ লগত বৰ্ড শ্বেয়াৰ কৰে, অসমৰ আটাইতকৈ লংগেষ্ট বৰ্ডাৰ কোনটো কানেক্ট হয়, শ্বৰ্টেষ্ট বৰ্ডাৰ কোনটো কানেক্ট হয়, বা ভাৰতৰ আটাইতকৈ লংগেষ্ট বৰ্ডাৰ কোনটো হয়, শ্বৰ্টেষ্ট বৰ্ডাৰ কোনটো হয়, এনেকুৱা কুৱেশ্যনবিলাক চালেহে পৰীক্ষাত কমন পোৱা দেখা যাব। আৰু লগতে অল্ডেষ্ট প্ৰডাকশ্যন ইউনিট কোনটো হয়, ডিগবৈ হয়নে, নুমলীগড় হয়নে, মানে কিবা যদি আমাৰ অসমত প্ৰডাকশ্যন কৰিছে তাৰ যিটো অল্ডেষ্ট হয়নে বা নিউৱেষ্ট, ইয়াৰ বিষয়ে জানিব লাগিব। আৰু লগতে ৰেষ্টিং প্লেচ, হৰাগুৰি চাপৰি এট দিখৌমুখ নিয়েৰ শিৱসাগৰ, এইটো কি হ'ব, আজানপি, এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক আহিছে। এইটো ডাইৰেক্ট ছ'চিয়েল ছায়েন্সৰ পৰা কুৱেশ্যনটো উঠাইছে। আৰু এষ্টাব্লিছ দ্য গুৰুদ্বাৰ, এতিয়া গুৰুদ্বাৰ আৰু এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক আমি চাবলৈ, কোনে এষ্টাব্লিছ কৰিছিলে, শংকৰদেৱে ক'ত প্ৰথমে নামঘৰ প্ৰতিষ্ঠা কৰিছিলে, মাধৱদেৱ শংকৰদেৱৰ মিলনটো কি বুলি কোৱা হয়, এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক আমি চাব লাগিব। আৰু হাউ মেনি ষ্টেট অফ ইণ্ডিয়ান শ্বেয়াৰ বৰ্ডাৰ উইথ আছাম, এনেকুৱা কুৱেশ্যনবিলাকতো জানে আপোনালোকে। আৰু যিটো 1 জানুৱাৰী 2022 পৰা ফাইনেন্স মিনিষ্টাৰ কোন আছিল অসমৰ। গতিকে এনেকুৱা কুৱেশ্যনবিলাক আমি চোৱাটো বহুত বেছি বাধ্য হয়, কাৰণ এইবিলাক চব কাৰেণ্ট এফেয়াৰৰ লগত ৰিলেট হৈ আছে। এখন 2022 চনৰ পেপাৰত আহিছিলে, কাৰণ 2022 চনৰ এইটো কাৰেণ্ট এফেয়াৰ আছিলে।
যেতিয়া এৰি হৈ আছিলে। আৰু লগতে হুইচ অফ দ্য ফলোইং কাণ্ট্ৰি শ্বেয়াৰ বৰ্ডাৰ উইথ আছাম, লগতে আৰু থাকিলে ইষ্টাৰ্ণ মোষ্ট প্লেচ নে ৱেষ্টাৰ্ণ মোষ্ট প্লেচ বা ব্ৰিজ, এনেকুৱা ধৰণৰ প্লেচৰ ওপৰতো চাব লাগিব, ব্ৰিজৰ ওপৰতো চাব লাগিব, কোনখন ব্ৰিজে কোনখন ডিষ্ট্ৰিক্টৰ লগত কানেক্ট কৰিছে ইয়াৰ বিষয়ে আমি জানিব লাগিব। আৰু ইয়াত আহিলে ধৰি লোৱা একেখিনি টাইপে ৰিপিটেড হৈ আছে। পুৱামক্কা আৰু হয়গ্ৰীৱ মাধৱৰ টেম্পল কোনটো প্লেচত আছে, আপোনালোকে গম পাইছে পেপাৰৰ পেটাৰ্ণটো কেনেকুৱা ধৰণৰ হয়, এইটো ধুনীয়াকৈ মই ভাবোঁ বুজি পাইছে। হুইচ অফ দ্য ফলোইং পেয়াৰ ইজ ইনকাৰেক্ট, পেয়াৰ বাচিব দিছে মানে এনালগ টাইপত দিছে আমাক মানে। সত্ৰীয়াটো আমাৰ অসমৰ হয়, উৰিষ্যা হয়, মোহিনীয়াট্টম আৰু য়াক্ষগানা, এইকেইটাৰ ওপৰত আমি যেনেকৈ কনফিউজনত পৰি যাব লগা হয়। গতিকে এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক আমি টোটেলি এটা PDF আছে, PDF লাগিলে আপুনি জনাব, মই নিশ্চয়ৰূপে শ্বেয়াৰ কৰিবলৈ জনাবলৈ টেলিগ্ৰাম চেনেলটো জইন কৰিব। আৰু লগতে ৰামছাৰ ছাইটৰ ওপৰত আহিছে, আৰু লগতে অসম মেডিকেল কলেজ এষ্টাব্লিছৰ ওপৰত আহিছে বা চিটুৱেটেড ক'ত হয় ইয়াৰ বিষয়লৈ কুৱেশ্যন দেখা পোৱা গৈছে। এতিয়া ৰিজনিং আৰু মেণ্টেল এবিলিটিৰ ওপৰত যদি আমি চাওঁ, ৰিজনিং আৰু মেণ্টেল এবিলিটি হায়েষ্ট ৱেইটেজ ক'ত পৰিছে, হায়েষ্ট ৱেইটেজ আছে যিটো ব্লাড ৰিলেশ্যনৰ ওপৰত। গতিকে ব্লাড ৰিলেশ্যনটো আমি সকলোৱে যেনেকৈ হ'লেও চাব লাগিব। তাৰপিছত কেলেণ্ডাৰ এণ্ড ক্লকৰ ওপৰত আহিছে, কডিং ডিকডিং আৰু লজিকেল এনালগ কুৱেশ্যন, এনেকুৱা ধৰণৰবিলাক আহিছে। মানে এতিয়া আমি ৰিজনিং পঢ়িবলৈ হ'লে প্ৰথমতে আমি প্ৰিভিয়াছৰ এই টপিকখিনি শেষ কৰি ল'ব লাগিব, তাৰপিছতে আমি নতুন টপিকত ভিজিট কৰিম। গম পাইছে কথাটো? ডাইৰেকশ্যন চেঞ্জ কুৱেশ্যনটোতো আমি আৰম্ভণিৰ পৰাই চাব লাগিব। আপুনি যদি প্ৰিপেয়াৰ হ'ব লৈছে ADR কাৰণে, আজিৰ পৰা ডাইৰেকশ্যন চেঞ্জৰ ওপৰত ষ্টাৰ্ট কৰক, তাৰপিছত এনালগৰ ওপৰত ষ্টাৰ্ট কৰক, কেলেণ্ডাৰৰ ওপৰত ষ্টাৰ্ট কৰক, ব্লাড ৰিলেশ্যন, কডিং ডিকডিং, লজিকেল বা পাজেলৰ ওপৰত। এইখিনি শেষ কৰাৰ পাছতহে আপোনাৰ যিটো PYQ থিম হ'ব, PYQ থিমটোৱে আপোনাৰ কমপ্লিট কৰিব টাৰ্গেটটো। তাৰপিছতহে আপুনি নতুন নতুন টপিকখিনিৰ ওপৰত গুৰুত্ব দিব। মানে আপুনি এটা চিম্বল দিব যে এইকেইটা টপিক PYQত আহিছে, গতিকে এইকেইটা টপিক মই প্ৰথমে চোৱাটো মোৰ প্ৰায়ৰিটি হয়। তাৰপিছতে মই যিবিলাক ধৰি লোৱা নতুন নতুন ৰিজনিঙৰ ধৰি লোৱা কুৱেশ্যন আছে সেইখিনিৰ ওপৰত হেণ্ডেল কৰি ল'ম, সেইখিনি তাৰপিছত আপুনি চাব। প্ৰথমে PYQখিনিৰ ওপৰত টাৰ্গেটটো একদম কমপ্লিট কৰি লওক, তাৰপিছতে নতুনখিনিৰ ওপৰত ভিজিট কৰক। তেতিয়া আপোনাৰ এটা কমন চিলেবাছ হ'ব, মানে কমনখিনি আপুনি এটা ছাইডত ৰাখিছে, মানে আপুনি নতুনকৈ এক্সট্ৰাকৈ যিখিনি কৰিছে এইটো এটা ছাইডত আছে, গতিকে ছেপাৰেট কৰি ল'ব। আৰু নেক্সট থাকিলে আপোনালোকৰ জোনবিল মেলাৰ ওপৰত কুৱেশ্যন আহিলে, তাৰপিছত চেল্ফ আৰু বুকেজ, এনেধৰণে যেনেধৰণে ইয়াতে আপোনালোকক ৱৰ্ড পেয়াৰ কৰি দিছে, ইয়াৰ ওপৰত বাচিব দিছে ৰিলেশ্যন বিটুইন ৱৰ্ড, মানে এনালগটো। গতিকে এনেকুৱা ধৰণৰ ৰিলেশ্যনটো ক'ত ক'ত মিলিছে সেইটো আমি বাচিব লাগে, মানে এনেকুৱা এনালগ কুৱেশ্যনবিলাকো আহিছে। আৰু লগতে যিটো আহোম মিলিটাৰীৰ ওপৰতো কুৱেশ্যনবিলাক আহিছে, মূলা গাভৰুৰ ওপৰত, গতিকে এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক চাব লাগিব। সতী সাতিনী ওপৰত চাব লাগিব, চুতীয়াসকলৰ লাষ্ট কোন আছিলে, এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক চাব লাগিব। আৰু লগতে ব্লাড ৰিলেশ্যন ৰিলেটেড কৰা কুৱেশ্যনবিলাক আহিছে। লগতে ইয়াতে আপোনালোকৰ ধৰি লওক লজিকেল ৰিজনিং মেণ্টেল এবিলিটিৰ ওপৰত আহিছে, পাজল কৰা কুৱেশ্যনবিলাক আহিছে, ডাইৰেকশ্যন চেঞ্জ কোনটো ডাইৰেকশ্যন কেনেকুৱা হয়। আৰু আপোনালোকে চালে একদম ইজি টাইপবিলাক চাওক, মানে কেনেকৈ আমি ডাঙৰ কুৱেশ্যন এটা ইজি কৰি কৰিব পাৰোঁ। মই বিশেষকৈ আমাৰ বহুত চেনেল চাইছোঁ, কিন্তু আপোনালোকে বাহিৰৰ চেনেলবিলাকতে তেনেকুৱাবিলাক পাব ভাল ভাল। যদি আপোনালোকৰ সেইখিনি হেল্প লাগে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব যে কি চেনেলটো আমাৰ কাৰণে কমপ্লিট হয় একদম ফ্ৰীকৈ, সেইটো আপোনালোকে জনালে মই কমপ্লিট আপোনালোকক ডিটেইলছ আলোচনা কৰি দিম। আৰু মানুহবিলাকে ভিডিঅ'টো চাই কমেণ্টে নকৰে, জনাব লাগে কিবা এটা হ'লেও, তেতিয়া বনাবলৈ বেছি ভাল হয়, তেতিয়া মানে টাইমটো দি ভাল লাগে। এতিয়া ইয়াতো চাওক অনেষ্টি, এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক আপোনালোকে পাৰিব, মই জানো এইটো কথা। ট্ৰেইনৰ ওপৰত কুৱেশ্যন আহিছে, এনেকুৱা কুৱেশ্যনবিলাক পাৰিব। তাৰপিছত কোনটো ডেট পৰিছে, এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক ৰিজনিঙৰ আহিছে, কেলেণ্ডাৰ এণ্ড ক্লকৰ। তাৰপৰা এনালগৰ ওপৰত আহিছে, ব্লাড ৰিলেশ্যনৰ ওপৰত কুৱেশ্যন আহিছে। তাৰপিছত আমি আহিলোঁ জেনেৰেল ছায়েন্সৰ ওপৰত। জেনেৰেল ছায়েন্সৰ ওপৰত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে, এষ্ট্ৰনমিৰ ওপৰত আহিছে, স্পেচ এণ্ড এষ্ট্ৰনমি, বায়'লজিৰ ওপৰত আহিছে আৰু ফিজিক্সৰ ওপৰত। আৰু ফিজিক্সৰ ওপৰতে আটাইতকৈ বেছিকৈ সুধি দিছিল, তাৰপিছত বায়'লজি, তাৰপিছতে স্পেচ এণ্ড এষ্ট্ৰনমিৰ ওপৰত। গতিকে জেনেৰেল ছায়েন্সটো ইয়াৰ ওপৰতে ডিপেণ্ড হৈ আছিলে। এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক আপোনালোকে দেখা পাইছে। ইয়াৰ যিমানবিলাক কুৱেশ্যন দেখিছে আপোনালোকে নিজে ছাব টপিক এটা ক্ৰিয়েট কৰি লওক। এনেকুৱা কুৱেশ্যন আহিছে মানে তাৰ ওপৰত ডিপেণ্ড কৰি এটা ছাব টপিক নিজে নামাকৰণ কৰক, তেতিয়া আপুনি নিজে টাৰ্গেট লৈ পিনে আপুনি ফ'ল' কৰিব পাৰিব। মই কৈ দিলে হয়তো আপোনালোকৰ কাৰণে অকণ অসুবিধা হ'ব পাৰে, গতিকে আপোনালোকে নিজে ছাব টপিকটোৰ নামটো নামাকৰণ কৰক। তেনেধৰণে অপটিকেল টেলিস্কোপ ইন স্পেচ, এনেকুৱা ধৰণৰ ওপৰত কুৱেশ্যন আহিছে। কোনে ইনভেনশ্যন কৰিছিলে বা এনেকুৱা কুৱেশ্যনবিলাক আহিছে। ফাদাৰ অফ চাৰ্জাৰী বুলি কাক কোৱা হয়, মানে যিবিলাক ধৰি লওক ফাদাৰ অফ কম্পিউটাৰ, ফাদাৰ অফ ছায়েন্স, এনেকুৱা ফাদাৰ অফ ইকনমি, এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক আহিব বুলি আপুনি এটা টেগ দি দিয়ক। টেগটো দিলে আপুনি নিজেও মানে কেতিয়াবা ক'ৰবাত কিবা এটা টপিক থাকি গ'লেও আপুনি গুগল ছাৰ্চ কৰি হ'লেও সেইখিনি এক্সট্ৰাকৈ এডিশ্যনেল ইনক্লুড কৰিব পাৰিব। আৰু ইয়াতে চিমিলাৰবিলাক আহিছে, চিমিলাৰ বাচিবলৈ দিছে। এটমস্ফেৰিক প্ৰেছাৰ কোনটো ইনষ্ট্ৰুমেণ্ট কোনটো মেজাৰ কৰে, মানে কোনটো ইনষ্ট্ৰুমেণ্টে কি মেজাৰ কৰে তাৰ ওপৰত আমাৰ কুৱেশ্যন আহিছে। গতিকে ছাব টপিকটো তেনেকৈ ৰাখক যে ইনষ্ট্ৰুমেণ্ট মেজাৰ কুৱেশ্যন, এনেধৰণে আপুনি লিখি ৰাখিব পাৰে। তাৰপিছত নেক্সট থাকিলে স্পেক্টেটৰ ইনক্লুড, এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক আহিছে। তাৰপিছত এইটো এটা আহিলে আমাৰ ইন ফ্ৰণ্ট অফ কেমেৰা লেন্স চেঞ্জ দ্য কালাৰ অফ দ্য লাইট ডেট ৰিচ দ্য ফিল্ম, এনেকুৱা কুৱেশ্যনবিলাক আহিছে। লেন্সৰ ওপৰত কুৱেশ্যন আহিছে। আৰু স্পৰ্টৰ ওপৰত চালোঁ, স্পৰ্টৰ ওপৰত টোটেল 7টা কুৱেশ্যন আহিছে। স্পৰ্ট এণ্ড গেমছ, ইয়াতে কাৰেণ্ট এফেয়াৰো ইনক্লুড আছে, গতিকে স্পৰ্টছৰ টপিকটো আমি এৰিব নোৱাৰোঁ। আৰু স্পৰ্টত কি আহিছিলে, এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক আহিছিলে। আৰু 2024 যিহেতু ADR হৈছিলে, গতিকে 2024 অলিম্পিক
ওপৰত আমাক সুধিলে ছামাৰ অলিম্পিক, গতিকে আমি চাব লাগিব যে অলিম্পিকৰ টপিকখিনি 2026ত কি কি ইম্পৰ্টেণ্ট আছে, ঠিক আছে। আৰু লগতে অলিম্পিকৰ ওপৰত চুইমিং ইভেণ্টৰ ওপৰত আহিলে কোনটো চুইমিং ইভেণ্ট নাছিল তাৰ ওপৰত আমাক বাচিবলৈ দিলে, মানে বাটাৰফ্লাইটো হয়চোন, এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক হয়চোন, গতিকে আপোনালোকে নিজেই কোনটো হয় কোনটো নহয় এইটো বাছি ল'ব পাৰিব। আৰু লগতে হাউ মেনি ৰিং আৰ দেয়াৰ ইন অলিম্পিক ফ্লেগ, এতিয়া আমি ফ্লেগটো ভালকৈ চাব লাগিব, কি কালাৰ দিয়া থাকে, কেইটা ৰিং আছে, এনেকুৱাবিলাক চাব লাগিব। আৰু মটৰটো কি হয়, মানে অলিম্পিকৰ ওপৰতে বহুত বেছি ডিপেণ্ড হৈ গৈছিলে, হয়নে। গতিকে খেলো ইণ্ডিয়া ওপৰত আমি চাব লাগিব বৰ্তমান সময়ত। লগতে খো খো ওপৰত আহিছিলে, খো খোত কিমানজন মেম্বাৰ থাকে, আমি লুচেণ্টত সম্পূৰ্ণৰূপে পঢ়াই ৰাখিছোঁ এনেকুৱা ধৰণৰ মিছলিনিয়াছবিলাক। আৰু লগতে ফুটবল প্লেয়াৰ কোনজন হয়, এনেকুৱা ধৰণৰ ওপৰত কুৱেশ্যন আহিছে। হুইচ কালাৰ ইজ নট প্ৰেজেণ্ট অলিম্পিক ফ্লেগ, নে অলিম্পিক ফ্লেগত কোনটো কালাৰ প্ৰেজেণ্ট নাই, এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক আহিছে। ভলীবলত কিমানজন প্লেয়াৰ থাকে, এইবিলাক আমি চব লুচেণ্ট ওৱান শ্বটত পঢ়াই ৰাখিছোঁ, মই ডেছক্ৰিপশ্যনত দি ৰাখিম বাৰু। এতিয়া চাম কম্পিউটাৰ এৱাৰনেছৰ ওপৰত। কম্পিউটাৰ এৱাৰনেছত আমাৰ কি আছিল, কম্পিউটাৰ বেছিক কুৱেশ্যন কিছুমান আহিছিলে, যেনে হুইচ অফ দ্য ফলোইং আউটপুট ডিভাইচ, এতিয়া আমি চাব লাগিব আউটপুট ডিভাইচ কোনবিলাক হয়, ইনপুট ডিভাইচ কোনবিলাক হয়, হয়নে। আৰু কম্পিউটাৰ ফাৰ্ডাৰ লগতে ফাষ্ট কম্পিউটাৰ, ছুপাৰ কম্পিউটাৰ কোনটো হয়, এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক চাব লাগিব। আৰু লগতে কোনটো জেনেৰেশ্যনত কি লেংগুৱেজ ব্যৱহাৰ কৰিছিলে, আৰু বৰ্তমান AI ইণ্টেলিজেঞ্চ হয়, মানে কোনটো জেনেৰেশ্যনত কি ছিষ্টেম ইউজ কৰিছিলে সেই টপিকটোৰ ওপৰত চাব লাগিব। আৰু লগতে এমংছ দ্য ফলোইং দ্য লাৰ্জেষ্ট ইউনিট কম্পিউটাৰ ষ্ট'ৰেজৰ লাৰ্জেষ্টটো কি হয়, যিটো MB হয়নে, KB হয়নে, গিগাবাইট হয়নে, টেৰাবাইট, TB হয়নে, GB হয়, সেইটো আপোনালোকে গম পাইছে যে TB হ'ব ইয়াৰ ভিতৰত, এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক। আৰু লগতে অপাৰেটিং ছিষ্টেম কোনটো হয় কোনটো নহয়, এনেকুৱা কুৱেশ্যনবিলাকো আহিছে। আৰু কম্পিউটাৰ এটাৰ পৰা অন্য এটালৈ আমি যদি ট্ৰান্সফাৰ কৰোঁ ফাইলবিলাক, কোনটো পৰিব ইয়াতে, সেইটো কথা ইয়াতে সুধিছে। এনেধৰণৰ কুৱেশ্যনবিলাক আমি গম পালোঁ যে পেপাৰখন টোটেল কিহৰ ওপৰত ডিপেণ্ড কৰিলে, PYQ ওপৰত। যদি আপুনি PYQটোক যেনেকৈ লিড কৰিব তেনেধৰণে আপুনি কুৱেশ্যন কমন পাব। ঠিক তেনেকৈ আপোনালোকে যদি এই ভিডিঅ'টোৰ পৰা মই যিখিনি PDF কথা ক'লোঁ, সেই PDF খিনি যদি বিচাৰে নিশ্চয়কৈ কমেণ্ট ছেকশ্যনত জনাব, আপোনালোকৰো মতামতবিলাক দিব, তেতিয়া ভিডিঅ'বিলাক বনাই ভাল লাগে, নহ'লে বোবা নিচিনা অনুভৱ হয় যে কথাবিলাক কৈ আছোঁ, কোনো এটা কমেণ্টত নক'লে ভিডিঅ'বিলাক বনাই ভাল নালাগে, ঠিক আছে। গতিকে মই ইমানখিনি টাইমটো দিলোঁ আপোনালোকক কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে, আৰু তাৰে ভিতৰত ছেপাৰেট আপোনালোকে নামাকৰণ কৰি ল'ব। মই ভাবোঁ ভিডিঅ'টো সেইকাৰণে মই বেছি দীঘল কৰিব নিবিচাৰিলোঁ, আৰু স্বাস্থ্যটো যথেষ্টখিনি ইমান ঠিক নাই, গতিকে সেইকাৰণে মই অলপ নৰ্মেলকৈ কথাবিলাক আপোনালোকৰ আগত আলোচনা কৰিলোঁ। আপোনালোকে নিজে ধুনীয়াকৈ লিখি ল'ব এইখিনি কথা, আৰু চেনেলটো জইন হৈ যাব, সকলোবিলাক কথা আপোনালোকক দিয়া হ'ব। আৰু বিশেষকৈ ভিডিঅ'ত ইমানখিনি কোৱা নহয় যদিও মানে ইভাগে ছেপাৰেটকৈ আপোনালোকক বহুতখিনি নলেজ দিয়া হ'ব, যাতে আপুনি ADR প্ৰিপেৰেশ্যনটোৰ ক্ষেত্ৰত যথেষ্টখিনি সহায় পায়, ঠিক আছে। ইমানে আছিল ইনফৰ্মেশ্যন। ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যদি অলপ বেলেগ পালে ভিডিঅ'টোত।